নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত 25 দিন পাৰ হ'ল এতিয়াও ৰহস্যৰ আৱৰ্ততেই জুবিন গাৰ্গৰ হসাকৈ মৃত্যু কেনে ধৰণে হ'ল দুৰ্ঘটনা আছিল হত্যাকাণ্ড নে কি মুখ্যমন্ত্ৰীয়ে প্ৰথম যেতিয়া জুবিন গাৰ্গৰ ঘটনাটোক হত্যাকাণ্ড বুলি উচ্চাৰণ কৰিলে তাৰ পিছৰ পৰাই ৰাজ্যৰ পৰিৱেশটো হুকিয়া হৈ গ'ল আৰু আজি 25 দিন অতিক্ৰম কৰাৰ দিনতো ৰাজ্যৰ লাখ লাখ মানুহৰ মনত যেটো খুব অসন্তুষ্টি আশংকা যিবিলাক সৃষ্টি হৈছিল একোই কমা নাই আজিলৈকে একেই আছে পৰিৱেশ মোটামুটি আৰু এনেকুৱা সময়ত আমি আকৌ এবাৰ অভিমতত এই কথাটোকে আলোকপাত কৰিব বিচাৰিছো সৰু অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আছে মই উৎপল শৰ্মাক অনুষ্ঠানলৈ স্বাগতম জনাইছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আছে মই পলাশ চাংমাইকো অনুষ্ঠানলৈ স্বাগতম জনাইছো কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বলুৰাম বৰ্মন আছে মই বলুৰাম বৰ্মনকো অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু এগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা জুবিন অনুৰাগী আৰু জুবিন গাৰ্গৰ এই গুটি ঘটনাটোৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰথম যিগৰাকী ব্যক্তিয়ে পিআইএল দাখিল কৰিছিল সেইগৰাকী ব্যক্তি আমাৰ অতিথি সঞ্জীৱ চমৰীয়া মই সঞ্জীৱ চমৰীয়াকো অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰথমতে মই উৎপল মই আপোনাৰ কাষলৈকে আহিছো এই যে আজিও একো আবেগ কমা নাই নিশ্চয় আপুনিও চাগে দেখিছে যে কালিৰ দিনটোত সমাধি ক্ষেত্ৰত কি পৰিৱেশৰ সূচনা হৈছে তাৰ এদিন আগত এজন যুৱকে কেনেকৈ লগুন ছিঙি দি জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ কথা কৈছে ঠিক একেধৰণে এতিয়া বিভিন্নজনে এইবাৰ আনকি আতচবাজি ফটকা এইবোৰ ফুটুৱাৰ বিৰুদ্ধে মাত মাতিছে যে জুবিন গাৰ্গৰ কাৰণেই এইবাৰ আমি তেনেকুৱা আনন্দ ফূৰ্তি কৰাৰ পৰা বঞ্চিত থাকোঁ অকল চাকি জ্বলাওঁ এনেকুৱা পৰিৱেশলৈকে গুচি গৈছে আৰু সেইদিনাখন পূজা শেষ হ'ল কিন্তু পূজা এইবাৰ নিস্তেজ মোটামুটি কি ব্যৱসায় বাণিজ্যই কওক কি পূজা মণ্ডপতেই কওক সকলোতে এটা বেলেগ পৰিৱেশ বহুত অসমৰ মানুহে চাগে এনেকুৱা পৰিৱেশ মই ভাবোঁ কেতিয়াও দেখাই নাছিল প্ৰথমবাৰৰ কাৰণে হৈছে এই যিটো আবেগ এই যে যিটো শংকা মানুহৰ মনত আছে আপুনি কি বুলি ভাবে যে এইটো হ্ৰাস কেতিয়া হ'ব সঁচাকৈ ন্যায় নোপোৱা পৰ্যন্ত অসমীয়া মানুহ এবাৰ কি ক্ষান্ত নহ'ব নেকি তাৰমানে চৰকাৰে যিমানেই যি কথা নকওক কিয় আমি এটা জাতীয় শোকৰ মাজেৰে পাৰ হৈ আছোঁ অসমৰ ইতিহাসত পূৰ্বে এনেকুৱা দিন কোনোবাই দেখিছেনে নাই নাজানো কিন্তু আমাৰ প্ৰজন্মটোৱে বা বৰ্তমান জীৱিত লোকসকলে নিজৰ জীৱনকালত যে আকৌ এনেকুৱা এটা সময় দেখিম যেতিয়া এটা জাতি ৰাজপথত ওলাই আহিছিল এজন ব্যক্তিক বিদায় দিবৰ কাৰণে এটা জাতিয়ে শোক একে সমানে পালন কৰিছিল এনেকুৱা সময় যে আমি আৰু পাম আমি নাভাবোঁ 25টা দিন পাৰ হৈ গৈছে আৰু এই যোৱা 25টা দিনত জুবিন গাৰ্গৰ অনুৰাগী কোনোজনে হয়তো দিনটোত এবাৰৰ কাৰণে হ'লেও নভবাকৈ থকা নাই যে এই বাতৰিটো যদি মিছা হ'লহেঁতেন জুবিন গাৰ্গ যদি জীয়াই থাকিলেহেঁতেন জুবিন গাৰ্গৰ গীতসমূহ শুনি থাকোঁতে এতিয়া আপুনি ছ'চিয়েল মিডিয়া স্ক্ৰল কৰিলে অকল জুবিন গাৰ্গৰ ৰীল দেখিব তেখেতৰ পুৰণা ইণ্টাৰভিউসমূহ আপোনালোকেও বজাই আছে সেই সকলোবোৰ দেখি থাকোঁতে কোনোবা মুহূৰ্তত বিশ্বাস নহয় যে মানুহজন আমাৰ মাজত নাই গতিকে এতিয়া তাতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে প্ৰাণৰ শিল্পীগৰাকীৰ কাৰণে ন্যায় বিচাৰি গোটেই জাতিটোৱে আন্দোলন কৰিব লগা হৈছে একদম যিগৰাকী শিল্পীক এটি শিশুৰ দৰে আবদাৰ কৰি ৰাখিছিলে তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এতিয়া দুভাগ নিশা ফেচবুকত লিখিব লগা হৈছে #JusticeForJubin Garg তেওঁ সমাধি ক্ষেত্ৰত গৈ কান্দি কান্দি মানুহক অনুৰোধ কৰিব লগা হৈছে যে শিল্পীগৰাকীৰ ন্যায়ৰ বাবে আপোনালোকে মাত মাতক গতিকে এই পৰিৱেশটো অসমত কোনো জুবিন অনুৰাগীয়ে চাবলৈ বিচৰা নাছিলে জুবিন গাৰ্গৰ প্ৰতি শুভাকাংক্ষা থকা কোনো ব্যক্তিয়ে এই পৰিৱেশটো সূচনা হোৱাটো বিচৰা নাছিলে এটা কথা স্পষ্ট যে জুবিন গাৰ্গৰ আশে পাশে তেওঁৰ জীৱনকালত ঘনিষ্ঠ হিচাপে থকা এছাম ব্যক্তিয়ে কেঁকুৰাৰ দৰে খুলি খুলি খালে সেই মানুহজনৰ সুবিধা উঠালে আৰু শেষত সেই মানুহবোৰে মানুহজনক অৱহেলা কৰি কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে আৰু সেইকাৰণে এই মানুহবোৰক অসমীয়া গোটেই জাতিটোৱে জাতীয় শত্ৰু হিচাপে গণ্য কৰিছে আৰু এই কথাটো স্পষ্ট যেতিয়ালৈকে এই ব্যক্তিসকলে আদালতৰ মজিয়াত দোষী সাব্যস্ত হৈ শাস্তি নাপাব কঠোৰ দৃষ্টান্তমূলক আইনী শাস্তি যেতিয়ালৈকে ব্যক্তিসকলে নাপাব তেতিয়ালৈকে জাতিটো ক্ষান্ত নহয় তেতিয়ালৈকে মানুহে ন্যায় পাইছোঁ বুলি আশ্বস্ত নহয় আৰু তেতিয়ালৈকে গণজাগৰণটো অব্যাহত থাকিব এতিয়া আমাৰ কাৰণে দুটা পথ খোলা আছে জুবিন গাৰ্গৰ সৃষ্টি তেখেতৰ চেতনা তেখেতৰ আদৰ্শক আমি আগবঢ়াই লৈ যাব লাগিব সেইটোৰ কাৰণে দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব দ্বিতীয়টো কথা হৈছে শিল্পীগৰাকীৰ বাবে ন্যায় শিল্পীগৰাকীটো ঢুকাই গ'ল
তেওঁৰ বিয়োগ হ'ল তেওঁৰ অবৰ্তমান কিন্তু প্ৰাণৰ শিল্পীগৰাকী হেৰাই গ'ল বুলি প্ৰতিদিনে সেই দুখটো উপলব্ধি কৰি কৰি জীয়াই থাকিব লগা তেওঁৰ কোটি কোটি অনুৰাগীৰ কাৰণে এই ন্যায় আচলতে আৰু যেতিয়ালৈকে এই ন্যায় সাব্যস্ত নহ'ব যেতিয়ালৈকে শিল্পীগৰাকী যাৰ অৱহেলাৰ ফলত আমাৰ মাজৰ পৰা হেৰাই গ'ল সেই দুষ্কৃতিকাৰীসকলে সেই অপদাৰ্থ অলগদ্ধসকলে যেতিয়ালৈকে শাস্তি নাপাব তেতিয়ালৈকে জাতিটো ক্ষান্ত নহয় আৰু আমাৰ এই মুহূৰ্তত এটাই দাবী জুবিন গাৰ্গে ন্যায় পাব লাগিব তাৰ কাৰণে পানী নখৰকা ধৰণৰ নিৰপেক্ষ তদন্ত হ'ব লাগিব চাৰ্জশ্বিটখন এই ধৰণেৰে তথ্য প্ৰমাণেৰে সৈতে সাজু কৰিব লাগিব যাতে আদালতত আইনৰ সুৰুঙাৰে দোষী হাৰি যাব নোৱাৰে আৰু দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব এইটোৱে ন্যায় মই ধন্যবাদ জনাইছোঁ আকৌ আহিম আমাৰ মাজত যেহেতু সঞ্জীৱ চমুৰীয়া আছে এগৰাকী অধিবক্তা এইমাত্ৰ উৎপল শৰ্মাই যিটো কথা কৈছে পানী নখৰকা এখন চাৰ্জশ্বিট হ'ব লাগিব বহুত মানুহে আশংকা ব্যক্ত কৰিছে আপুনি যেহেতু এগৰাকী অধিবক্তা আৰু আপুনি প্ৰথমজন ব্যক্তি যি PIL দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত যতদূৰ সম্ভৱ 19 তাৰিখে জুবিনৰ ঘটনা ঘটিছে আপুনি 25 তাৰিখ মানেই PIL দিছিল আপুনি মোক এটা কথা কওকচোন যে পানী নখৰকা তদন্তৰ কথা সকলোৱে কৈ আছে কিন্তু বহুত ব্যক্তিৰ পৰা মই নিজে শুনা মতে যে এয়াই গৈ পেলাই আপোনাৰ যেতিয়ালৈকে স্পট ভেৰিফিকেশ্যন নকৰে বা সেই জেগালৈ নাযায় তাত চাৰ্জশ্বিট কেনেকৈ দিব তেওঁলোকে চাওক মূল বিষয়টো এনেকুৱা যি আমাৰ মানুহৰ যিটো আৱেগ সেই আৱেগটো এক আপোনালোকে বেলেগ স্থানত হ'ব লাগিব আৰু যিটো আইনী প্ৰক্ৰিয়া সেইটো তাৰ এটা স্থানটো বেলেগ সম্পূৰ্ণ এতিয়া আইনী প্ৰক্ৰিয়াত আমি যদি দেখিবলৈ যাওঁ তেনে ক্ষেত্ৰত আমাৰ ধৰি লওক যিটো BNSৰ যিটো ধাৰা আছে তাত স্পষ্টকৈ কোৱা আছে যে এনেকুৱা কেছত তেখেতসকলে চাৰ্জশ্বিটটো 90 ডেজৰ ভিতৰত তেওঁলোকে ছাবমিট কৰিব লাগিব এতিয়া 90 ডেজত যদি ছাবমিট কৰিব লগা হয় তেনে ক্ষেত্ৰত ধৰি লওক তথ্য যিবিলাক আমি সংগ্ৰহ কৰিব লাগে এই তথ্যত ধৰি লওক বিভিন্ন বস্তুবিলাক বিভিন্ন কথাবিলাক আহি পৰে সাক্ষ্যবিলাক আহি পৰে সাক্ষীবিলাকৰ তেওঁলোকৰ প্ৰতিবেদনবিলাক আহি পৰে বা স্পট ভেৰিফিকেশ্যন আহি পৰে বা অন্যান্য যিখিনি তথ্য লাগে এইটো সংগ্ৰহ গোটেইখিনি কৰিব লাগে এই সংগ্ৰহ প্ৰক্ৰিয়াত মই ভাবোঁ এতিয়া যথেষ্ট অগ্ৰগতি হৈছে এইটো আমি মানে দ্বিমত হ'ব নালাগে কিন্তু কথাটো কি হ'ল যি এতিয়া গোটেইখিনি অনুসন্ধানটো চলি আছে অনুসন্ধানো এতিয়া আমি বাৰে বাৰে দেখিছোঁ যে যিটো আপোনাৰ ধৰি লওক বিদেশৰ যিটো যিকেইজন ব্যক্তি আছে সেই ব্যক্তিবিলাকক কেনেকৈ আমি আনিব পাৰোঁ সেইটো মই ভাবোঁ আইনৰ ক্ষেত্ৰত যথেষ্ট এনেকুৱা সুবিধা আছে আৰু নিশ্চয় ধৰি লওক অসম চৰকাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থাখিনি গ্ৰহণ কৰিব সেইটোলৈ আমি তাতে খুব বিশেষ এটা চিন্তা কৰিবলৈ বিষয় নাই যিহেতু আমাৰ হাতত এতিয়াও আমাৰ সময়খিনি আছে এই সময়ৰ ভিতৰত নিশ্চয় তেখেতসকলে সেই যিটো আইনী প্ৰক্ৰিয়া সেইটো সম্পূৰ্ণ আজি 4জন আহিলে এতিয়া সন্ধিয়া সময়ত আৰু এজন আহিছে 5জন হৈছে বাকি কেইজন আহি থকা এই কালি পৰহিৰ ভিতৰত আহিব বুলি আশা কৰা গৈছে এতিয়া মূল বিষয়টো এনেকুৱা হৈছে এতিয়া যিটো ধৰি লওক আইনী প্ৰক্ৰিয়াৰ মাজত যিটো তেখেতসকলে অনুসন্ধান কৰিছে চাৰ্জশ্বিটখিনি যিটো ছাবমিট কৰিব এতিয়া চাৰ্জশ্বিটখিনি যিটো ছাবমিট কৰিব লাগে যেনে মোৰ উৎপল ডাঙৰীয়াই যিটো ক'লে কথাটো যি পানী নহকা চাৰ্জশ্বিটটো ছাবমিট কৰিব তাৰ কাৰণে চাওক কিছুমান বিশেষ বিষয় মানে আমি খুব গুৰুত্বপূৰ্ণ আৰু আমি ভাবোঁ তাৰ প্ৰতি আমি সজাগ হোৱাটো খুবেই প্ৰয়োজন এতিয়া বৰ্তমান যিটো SITটো ফৰ্ম হৈছে এই SITত আপোনালোকে দেখিব যিটো নটিফিকেশ্যন আছে গোটেইকেইজন ধৰি লওক আপোনাৰ আৰক্ষী বিষয়াসকল আছে কিন্তু এতিয়া আপোনালোকে যদি এটা নিৰপেক্ষ এটা SIT যদি আপোনালোকে আশা কৰে তেনে ক্ষেত্ৰত ইয়াতে কিছুমান অন্য ব্যক্তিৰো প্ৰয়োজন আছে কাৰণটো কি চাওক যেতিয়া আমি দেখোঁ যে ভাৰতৰ যিমান চাৰ্জশ্বিটবিলাক ছাবমিট হয় তাৰে ধৰি লওক আপোনাৰ 90% মানুহে একুইটেল পায় যে 10% আশে পাশে ধৰি লওক কনভিকশ্যন হয় তাৰ মূল কাৰণটো এনেকুৱা হয় যে যিটো চাৰ্জশ্বিট ছাবমিট কৰে তাতে বহু ধৰণৰ অজুহাতবিলাক দেখিবলৈ পোৱা যায় আইনী প্ৰক্ৰিয়াত তাৰ সুৰুঙা লৈ আসামীবিলাকে হাৰি যায় এতিয়া চাওক এই ক্ষেত্ৰত আজিৰ দিনত যিটো SIT ইনভেষ্টিগেশ্যন কৰিছে দিজ অল আৰ পুলিচ অফিচাৰ্ছ এতিয়া ইয়াক গোটেইখিনি যদি ইয়াক প্ৰাচীৰ এটা নিৰ্মাণ কৰিবলৈ তাৰ আইনৰ প্ৰাচীৰ এটা নিৰ্মাণ কৰিবলৈ তাৰ বাবে মই ভাবোঁ খুব এটা উপযুক্ত হ'ব যদি SIT টিমত আজিৰ দিনত ধৰি লওক আপোনাৰ অৱসৰপ্ৰাপ্ত গুৱাহাটী উচ্চ ন্যায়াধীশে হওক বা কোনো অন্য অৱসৰপ্ৰাপ্ত জিলা বা সত্ৰৰ ন্যায়াধীশে হওক সেনেকুৱা ব্যক্তি যদি ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰা যায় মই ভাবোঁ তেখেতসকলে অন্ততঃ এই গোটেইখিনি কথাটো বুজাব যে চাৰ্জশ্বিটৰ কাৰণে কি বস্তু প্ৰয়োজন কি বস্তু কৰিলে ভুল হ'ব পাৰে বা কি বস্তু ভুল এতিয়া সেইটো সুযোগ আছে জানো নিশ্চয় আছে কাৰণ SITটো ধৰি লওক যিকোনো সময়ত তাক এডিশ্যন ডিলিশ্যন কৰিব পাৰে কোনো সেনেকুৱা কথা নাই দ্বিতীয় কথাটো চাওক এতিয়া আমি যিখিনি ইনভেষ্টিগেশ্যনৰ পৰা চালোঁ তাতে এটা বিষয়টো ওলাই আহিছে সেইটো হ'ল যে আপোনাৰ ফাইনেন্সিয়েল ইৰেগুলাৰিটি যি আপুনি দেখিছোঁ ধনৰ লেনদেনৰ ক্ষেত্ৰত যথেষ্ট তাতে তেওঁলোকে কিছুমান তথ্যবিলাক পাইছে এতিয়া এই ধনৰ যিটো তথ্যৰ ক্ষেত্ৰত যিটো খেলি মেলি পাইছে ইয়াৰ বাবে এটা ধৰি লওক আমি যদি চাওঁ যে কোনোবা যদি আপোনাৰ ফাইনেন্সিয়েল এক্সপাৰ্ট যেনে CAG গ্ৰুপৰ পৰা হ'ব অন্য কোনো হেৰিৰ পৰা যদি মানুহ আহে তাক মই ভাবোঁ SIT টিমত নিশ্চয় তেখেতসকলে সহায় কৰিব ইয়াৰ পিছত এতিয়া আমি আহোঁ মূল বিষয়টো পষ্টমাৰ্টাম ৰিপৰ্ট যিটো ভেচাৰ টেষ্ট বুলি কৈছে বা অন্য যিখিনি ধৰি লওক তাৰ মেডিকেল যিটো তাতে যিটো ইঞ্জুৰিখিনি পোৱা গৈছে এই গোটেইখিনি ৰিপৰ্টটোৰ কাৰণে মই ভাবোঁ এটা মেডিকেল এক্সপাৰ্টক খুবেই প্ৰয়োজন তো এই SIT টিমক আৰু সবল কৰিবৰ কাৰণে আৰু শক্তিশালী কৰিবৰ বাবে
মই ভাবোঁ যে ন্যায়িক যিটো তেখেতৰ যিটো এটা বেৰা যিটো আমি বনাব লাগে সেইটো এটা খুবেই প্ৰয়োজন নহ'লে আকৌ যদি কিছুমান অজুহাত থাকি যায় অজুহাতৰ সুযোগ লৈ মই ভাবোঁ ট্ৰায়েলৰ সময়ত আছামবিলাকে এটা সুবিধা ল'ব পাৰে তাৰমানে মই মাজতে ধৰিছোঁ আপুনি এটা কথা মানে ক'ব বিচাৰিছে নেকি যে মানে ইয়াত SIT গঠন হৈছে সকলো পুলিচ অফিচাৰক লৈ গতিকে ইয়াত মানুহে সন্দেহ কৰিব পাৰে বা মানুহৰ আশংকা যে চৰকাৰে যেনেকৈ কয় SIT তেনেকৈ কাম কৰিব যদি ইয়াত এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বা বৰ্তমানৰ উচ্চ ন্যায়ালয়ৰ যদি এজন কৰ্মৰত ন্যায়াধীশ থাকিলেহেঁতেন বা আন ক্ষেত্ৰৰ যদি কোনোবা তেনেকুৱা বিশেষজ্ঞ ব্যক্তি থাকিলেহেঁতেন সেইটো অন্তত নহ'লহেঁতেন বা সেই মানুহে আশংকাটো নকৰিলেহেঁতেন আপুনি সেইটোৱে ক'ব বিচাৰিছে গুৰুত্বপূৰ্ণ প্ৰশ্ন শ্যামকানু মহন্ত যিটো সুপ্ৰিম কোৰ্টৰ যিটো তেখেতৰ যিটো আবেদনখিনি দাখিল কৰিছে তাতে তেখেতে ইতিমধ্যে এটা সন্দেহ প্ৰকাশ কৰিছে যে যিটো অসমৰ যিটো SIT টিম ফৰ্ম কৰিছে এইটো SIT টিমটো ধৰি লওক তেখেতৰ মানে পক্ষপাতত মানে কামখিনি কৰি আছে সেইগতে তেখেতে ট্ৰান্সফাৰখিনিও বিচাৰিছে যে কেছটো বেলেগ ষ্টেটত ট্ৰান্সফাৰ কৰিব সুপ্ৰিম কোৰ্টলৈ যাওক এতিয়া এই কথাটো যিহেতু ইতিমধ্যে এটা সন্দেহৰ তেখেতৰ সৃষ্টি কৰিছে এতিয়া 2010 এটা জাজমেণ্টো আছে যি ইনভেষ্টিগেশ্যন যদি ফেয়াৰ নহয় আৰ্টিকল 21 ভাইলেশ্যন হ'ব বুলি ধৰা যায় তো এতিয়া ইণ্ডিপেণ্ডেণ্ট যদি এটা SIT টিম যদি গঠন কৰিব লাগে আৰু সেই গঠনৰ পৰা যদি আমি সেই সুৰক্ষাখিনি পাওঁ তেনে ক্ষেত্ৰত ধৰি লওক যদি আজি অৱসৰপ্ৰাপ্ত ন্যায়াধীশে যদি তাতে অন্তৰ্ভুক্ত কৰা যায় তেখেতসকলে তাতে যদি আৰু ভাল উপদেশ দিব পাৰে পৰামৰ্শ দিব পাৰে ইয়াতে ক্ষতিনো কি আছে মোৰ ঠিকেই কৈছে বাৰু মই আকৌ আহিম আপোনাৰ কাষলৈ পলাশ চাংমাই আছে যিহেতু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মই পলাশ চাংমাই কাষলৈ যাব বিচাৰিছোঁ উৎপল শৰ্মাৰ বক্তব্য আপুনি শুনিছে এগৰাকী অধিবক্তা সঞ্জীৱ চমুৰীয়াৰ বক্তব্য আপুনি চাগৈ শুনিছে পলাশ চাংমাই এই যে মানুহৰ মনত যিটো আশংকা সন্দেহ এখেতে এতিয়া এটা নতুন কথা কৈছে যে SITত আচলতে এজন কৰ্মৰত ন্যায়াধীশ বা অৱসৰপ্ৰাপ্ত ন্যায়াধীশক ৰখা হ'লেও মানুহৰ মনত কিছুমান সন্দেহ নহ'লহেঁতেন চাগৈ কাৰণ এতিয়া চৰকাৰে যেনেকৈ কয় SIT তেনেকৈ কৰিব বুলি ভাবিছে যদিও SIT স্বতন্ত্ৰ তথাপিও কিন্তু আটাইকেইগৰাকী পুলিচ অফিচাৰ চৰকাৰৰ নিয়ন্ত্ৰণত থকা একোগৰাকী বিষয়া আৰু একেটা সময়তে অসমৰ বহু মানুহে দাবী উত্থাপন কৰি আহিছিল যে CBI তদন্ত লাগে আনকি এখেতেও CBI তদন্ত বিচাৰিও PIL দিছিলে আপোনাৰ মতে সঁচাকৈ আমি SITৰ ওপৰত বিশ্বাস ৰখাটোৱে উচিত নে CBI তদন্তৰ সঁচাকৈ জৰুৰী নে আন কিবা SITক অসমৰ মানুহে সন্দেহৰ চকুৰে এই কাৰণেই চাইছে যে SITয়ে যেতিয়া তেওঁলোকে তদন্ত কৰিছে সেই তদন্তৰ বহু কথা কিন্তু বাহিৰলৈ আহিছে এই কথা বতৰাবিলাকে এটা কথা স্পষ্ট হৈছে যে চৰকাৰে যেনেধৰণে SITক ব্যৱহাৰ কৰিব খুজিছে তেনেধৰণে SITয়ে ব্যৱহাৰ হৈছে নেকি এনেধৰণেও কিন্তু প্ৰশ্ন উত্থাপন হৈছে কাৰণ বহু সময়ত আপোনালোকে দেখিছে এই গোটেই বিষয়টো জনসাধাৰণৰ পৰা আঁতৰাই লৈ যাবলৈ চেষ্টা কৰা হৈছে আৰু সেইকাৰণে SITৰ ভিতৰৰ পৰাই বহু সময়ত জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ দৰে বিষয়বিলাকো SITৰ ভিতৰৰ পৰা আহিছে কাৰণ যিগৰাকী ব্যক্তিয়ে এই কথাটো কৈছিল SITক কৈছিল আৰু SITয়েহে বাহিৰলৈ এই কথা বতৰাবিলাক বাহিৰ কৰিছে অৰ্থাৎ ক'ৰবাত নহয় ক'ৰবাত এই গোটেই বিষয়টো যেনেধৰণে চৰকাৰে জনসাধাৰণৰ পৰা আঁতৰাই লৈ যাব খুজিছে ঠিক তেনেধৰণে SITয়েও সেই কাম কৰিছে নেকি সেই কথাটো নিশ্চিতভাৱে আলোচনা হৈছে কাৰণ আমি দেখিছোঁ যে নিতুদা এই কথাখিনি ক'বই লাগিব যে অৰ্জুনৰ লক্ষ্যভেদৰ সম্পৰ্কত আমি সকলোৱে জানো অৰ্জুনৰ এটাই লক্ষ্য আছিল যে সেই মাছৰ চকুৰ মণিটো অসমীয়া মানুহে এতিয়া এটাই লক্ষ্য কৰি লৈছে যে জুবিন গাৰ্গৰ ন্যায় যিমানেই আমাক লক্ষ্যভেদ কৰিবলৈ চেষ্টা নকৰক কিয় নতুন নতুন কথা নকৰক কিয় কোনো কথাতেই কিন্তু এতিয়া অসমৰ জনসাধাৰণ আগ্ৰহী নহয় অসমৰ জনসাধাৰণক ন্যায় লাগে কাৰণ বহু সময়ত দেখিছে আপোনালোকে যে জুবিনক কেতিয়াবা চৰিত্ৰ হনন কৰি বিভিন্ন ধৰণে এই কথা বতৰাবিলাক আঁতৰাই লৈ যাবলৈ চেষ্টা কৰিছে কেতিয়াবা আকৌ জল জীৱন মিছনৰ ঠিকা কৰিছে বুলি কৈছে কেতিয়াবা নিৰ্বাচনত জয়ী হোৱাৰ পিছত অহা বছৰকে মিঠাতেল দিয়া হ'ব বুলি কৈছে বা কেতিয়াবা আকৌ ফটকা ফুটুৱাব লাগে বুলি কৈছে ইমান দিনে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দীপাৱলীৰ সম্পৰ্কত মানুহক কৈছিল নেকি ফটকা ফুটুৱাব লাগে নে নালাগে ইমান দিনে বৰপেটাৰ আতচবাজি যিসকল আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী আছিল বা যিসকল আতচবাজি নিৰ্মাণ কৰাৰ শিল্পী আছিল এই ব্যৱসায়টোৰ লগত জড়িত ব্যক্তি আছিল তেওঁলোকক চৰকাৰে কিবা দান অনুদান দিছিল নে ইমান দিনে চৰকাৰে তেওঁলোকৰ কিবা অভাৱ অভিযোগৰ বিষয়ে জানিব বিচাৰিছিল নে এতিয়া তেওঁলোকৰ ইমান দৰদ হ'ল যে বৰপেটাৰ
যিসকল আতচবাজি লগত জড়িত থকা ব্যক্তি সেই ব্যক্তিসকলক জীয়াই ৰাখিবৰ কাৰণে আমি আতচবাজি ফুটুৱাব লাগে গতিকে 100%ৰ ভিতৰত 90% আতচবাজি বাহিৰৰ পৰা আহে যদি তেওঁলোকে ইমানেই বৰপেটা সত্ৰৰ বৰপেটাৰ যিসকল আতচবাজি ব্যৱসায়ী সেই ব্যৱসায়ীসকলৰ কথা ভাবিছে তেনেহ'লে তেওঁলোকে আনি গোটেই আতচবাজিখিনি দিছপুৰতে মই কৈছোঁ ছেক্ৰেটাৰিয়েটৰ সন্মুখতে ফুটোৱাৰ ব্যৱস্থা কৰিব লাগে আমাক এতিয়া এইবিলাক কথা কৈ থাকিব নালাগে আমাৰ এটা কথা স্পষ্ট যে জুবিন গাৰ্গৰ আমাৰ ন্যায় লাগে ভাওনা এখন যেনেধৰণে দীঘলীয়া হ'লে ভেকু ভাওনা হয় এই গোটেই বিষয়টো SITয়ে হওক বা চৰকাৰে কাৰণ SITয়ে বহু সময়ত চৰকাৰৰ নিৰ্দেশ মতে কাম কৰিছে নিচিনা আমাৰ লাগে গতিকে এই ভাওনা যেনেধৰণে দীঘলীয়া হ'লে ভেকু ভাওনা হয় মই দেখিছোঁ এই গোটেই বিষয়টো কিন্তু ক'ৰবাত নহয় ক'ৰবাত ভেকু ভাওনা কৰিব খুজিছে তেওঁলোকে কাৰণ আমি সকলোৱে জানো যে ছিংগাপুৰত থকা যিসকল প্ৰবাসী অসমীয়া বা ছিংগাপুৰত এই গোটেই ঘটনাটোৰ লগত জড়িত থকা সকল ব্যক্তি সেই ব্যক্তিসকলক কেনেধৰণে অনুনয় বিনয় কৰি পেলাই CMA ইয়াত আহিবলৈ কৈছে কেতিয়াবা গুহাৰি জনাইছে কেতিয়াবা ৰিকুৱেষ্ট কৰিছে এতিয়া এটা কথা মোকে আপুনিয়ে কওকচোন তেওঁলোক যদি সেই ঘটনাটোত জড়িত তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰিব লাগে ইমান অনুনয় বিনয় কৰি অনুগ্ৰহ কৰি পেলাই গুহাৰি জনাই পেলাই অনা মানুহকেইজনক কিয় গ্ৰেপ্তাৰ কৰিব পাৰিব নেকি নোৱাৰে কেৱল মাত্ৰ আমাক দেখুৱাব লাগে কাৰণে তেওঁলোকক ইয়ালৈ আনিব তেওঁলোকৰ সাক্ষ্য ল'ব আৰু পঠিয়াই দিব তেওঁলোক তেনেতো নহয় যদি তেওঁলোকে দুখী কৰবাত তেনেহ'লে তেওঁলোকক হয়তো গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ব পাৰে গতিকে তেওঁলোকে স্বাভাৱিকতে নটিচ দিব লাগিছিলে নটিচ দিয়াৰ পিছত তেওঁলোক যদি নাহে তেনেহ'লে ভাৰত চৰকাৰে সেই ব্যৱস্থা ল'ব লাগিছিলে ছিংগাপুৰ চৰকাৰলৈ চিঠি লিখিব লাগিছিলে তেওঁলোকৰ ভিছা তাতে কেঞ্চেল কৰিব লাগিছিলে বা তাৰ পৰা তেওঁলোকক ধৰি অনাৰ ব্যৱস্থা কৰিব লাগিছিলে কিন্তু সেইটো কৰা নহ'ল আপুনি কোৱাৰ দৰে এতিয়ালৈকে SIT টিম ছিংগাপুৰলৈকে যোৱা নাই তাত যদি ভেৰিফিকেশ্যন নকৰে সেই য'ত ঘটনা হৈছিল সেই ক্ষেত্ৰ যদি পৰিদৰ্শন নকৰে তেনেহ'লে ক'ৰবাত নহয় ক'ৰবাত এই বিষয়বিলাক আগবাঢ়িব জানো আৰু 24 দিন হ'ল 24 দিনৰ পিছত এতিয়া তাত গৈ পেলাই কি পাবগৈ যেনেধৰণে চামকানু মহন্তক 10 দিনৰ পিছত গ্ৰেপ্তাৰ কৰিছে যেনেধৰণে সিদ্ধাৰ্থ শৰ্মাক 10 দিনৰ পিছত গ্ৰেপ্তাৰ কৰিছে গতিকে তেওঁলোকে 10 দিনৰ পিছত তেওঁলোকে যিমানবিলাক এভিডেন্স আছিলে সেই এভিডেন্সবিলাক ক'ৰবাত নহয় ক'ৰবাত লুকুৱাবলৈ সক্ষম হৈছে যেনেধৰণে জুবিন গাৰ্গৰ যিটো মোবাইল সেই মোবাইলটোতে বিভিন্ন তাৰ পৰা ডিলিট কৰা হৈছে বিভিন্ন হয়তো তথ্য ডিলিট কৰা হৈছে বা বিভিন্ন বিষয় তাৰ পৰা ডিলিট কৰা হৈছিল গতিকে এই যিমানে ডিলে কৰিব মই ভাবোঁ সিমানে ক'ৰবাত নহয় ক'ৰবাত এই বিষয়টো ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত জটিলতা আহিব আৰু SITয়ে প্ৰথম কেইটা দিনত মই দেখিছোঁ অলপ ঠিকমতে কাম কৰিছিল কিন্তু এতিয়া SITয়ে কেৱল মাত্ৰ চৰকাৰে যেনেকৈ কৈছে তেনেকৈ এটা স্ক্ৰিপ্ট তৈয়াৰ কৰিছে তাৰ বাদে বিশেষ SITয়ে কিবা কৰিছে বুলি আমি ভবা নাই মই পলাশ চাংমাই আকৌ আপোনাৰ কাষলৈ যাম আপুনি অকণমান লাইনত থাকক মই বলৰাম বৰ্মাৰ আপুনি যদি মোৰ কথা শুনিছে আপোনাৰ কাষলৈ গৈছোঁ আক্ৰাছুৰ সাধাৰণ সম্পাদক হিচাপে আপোনাৰ অনুভৱটো কেনেকুৱা যে SITয়ে ঠিকেই তদন্ত কৰি আছে নে আপোনাৰো মনত ক'ৰবাত আন মানুহৰ দৰে শংকা বা কিবা সন্দেহ ঘনীভূত হৈছে পলাশ চাংমাই কৈছে যে দীঘলীয়া কৰিছে আৰু এখন দীঘলীয়া ভাওনা যেনেকৈ ভেকু ভাওনা হয় তদন্তৰ নামতো এতিয়া কিছুমান অলাগতিয়ালভাৱে দীঘলীয়া কৰি থকাহে পৰিলক্ষিত হৈছে আপোনাৰ বক্তব্য কি এই ক্ষেত্ৰত হয় প্ৰথম কথা হৈছে কি আজি জুবিন গাৰ্গৰ বিষয়ে আমি মৃত্যুৰ ন্যায় বিচৰাটোৱে এটা প্ৰথম লাজৰ বিষয় আমি খুব লাজ পাইছোঁ আজি অসমত নহয় আজি সমগ্ৰ পৃথিৱীৰ মানুহে জুবিন গাৰ্গক লৈ কিন্তু চৰ্চা আৰম্ভ কৰিছে সেইকাৰণে জুবিন গাৰ্গৰ মৃত্যুটো যদি সাধাৰণভাৱে লৈ যদি ৰাজনীতি যদি কৰে তেতিয়াহ'লে কিন্তু মই এটা কথা ক'ব বিচাৰোঁ মহাভাৰতত যেনেকৈ কৌৰৱে অভিমন্যুক যেনেকৈ চক্ৰবেহুৰ মাজত পেলাই মৃত্যু কৰিছিল ঠিক জুবিন গাৰ্গকো তেনেকৈ এটা মৃত্যু কৰা বুলি আমাৰ অনুমান হৈছে তাৰ কাৰণে সঠিক তদন্ত কৰাৰ কাৰণে আজি SIT গঠন কৰি দিছে SITৰ প্ৰতিও আমাৰ সন্দেহ আছে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কিন্তু বাৰে বাৰে এটা কথা কৈ আছে মৃত্যুৰ দিনৰ পৰা আমি লাগি থকা দেখিবলৈ পাইছোঁ আৰু প্ৰত্যেকটো প্ৰেক্ষাপটতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে আজি SIT CBI তাৰপিছতে উচ্চতম ন্যায়ালয়ৰ ৰিটায়াৰ্ড ন্যায়াধীশৰ জৰিয়তে তদন্ত আমি ভাবোঁ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় পোৱাৰ কাৰণতে 3-4টা সংস্থাই মানে তদন্ত আৰম্ভ কৰিব লাগে যাতে কোনো এটা সংস্থাৰ জৰিয়তে যিকোনো তদন্ত হোৱাৰ পিছত যাতে ইয়াত যাতে আইনৰ সুৰুঙাৰ জৰিয়তে যাতে পাৰ হ'ব নোৱাৰে আৰু লগতে এটা কথা হৈছে কি চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা পুলিচ প্ৰশাসনে
সুৰক্ষা প্ৰদান কৰাৰহে আমাৰ এটা সন্দেহ হৈছে কাৰণ নিৰ্বলীৰ ওপৰত অত্যাচাৰ কিন্তু এই অসমৰ গৃহ বিভাগে কাম কৰে কেইদিনমান আগতে 10 ছেপ্টেম্বৰ তাৰিখে আমি কোচ ৰাজবংশীসকলে গোলকগঞ্জত আমি সাংবিধানিক অধিকাৰ বিচাৰি আন্দোলন কৰিছোঁ তাতে কিন্তু ৰক্তাক্ত কৰা আমি দেখিবলৈ পাইছোঁ কিন্তু আজি পুলিচ প্ৰশাসনে জুবিন গাৰ্গৰ নিচিনা এটা হত্যাক এই হত্যাক আজি মানে মৃত্যুৰ তদন্তৰ কাৰণে আজি ইমান মানুহ আৱেগিক হৈ ইমান কাকতি বিনতি কৰি আছে আজি পৰ্যন্ত কিন্তু ভাল এটা ৰাস্তা ওলাব বুলি কিন্তু আজি কোনে ভাবা নাই সন্দেহৰ আওতাত আনিছে এইখন চৰকাৰক সেইকাৰণে আমাৰ এটাই অনুৰোধ জুবিন গাৰ্গ যেহেতু এজন ব্যক্তি নহয় এটা অনুষ্ঠান কেৱল নহয় সমগ্ৰ পৃথিৱীৰ মানুহে আজি জুবিন গাৰ্গক চিনি পাব পৰা এটা পৰিৱেশ আহি পৰিছে তাৰ কাৰণে পানী নহৰকা যি তদন্ত সেই তদন্ত বিচাৰিছোঁ লগতে এটা সংস্থাই যাতে তদন্ত নকৰি 2-3টা বিভাগে তদন্ত এক্সট্ৰাকে কৰিব লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেহেতু বাৰে বাৰে কৈ আছে জুবিন গাৰ্গৰ মৃত্যু ন্যায় দিবই তো দিয়াৰ কাৰণে কেৱল SITৰ ওপৰতে দায়িত্ব অৰ্পণ কৰিলে নহ'ব বুলি আমি মানে অনুমান কৰিছোঁ আৰু ইয়াৰ মাজত নিশ্চয় বহুতো মানুহ জড়িত হৈ আছে এই জড়িত হোৱা মানুহখিনিৰ কাৰণে যদিহে সঠিক তথ্য সঠিক যদি আমি তদন্তটো যদি আগবাঢ়িব লাগে তেতিয়াহ'লে মই এটা কথা ভাবোঁ শামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দুজনৰ এজনক মোটামুটি বাহিৰত ফুৰাবলৈ লৈ যাব লাগে আৰু দৌৰিবলৈ এজনক দিব লাগে তেতিয়া কিন্তু এজনে গোটেই কথাখিনি কোৱাৰ কাৰণে কিন্তু মানে বাধ্য হৈ পৰিব ঠিক আছে বলৰাম বৰ্মন মই আপোনাক ধন্যবাদ জনাইছোঁ মই আকৌ উৎপল শৰ্মা মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ এই কিছু সময়ৰ পূৰ্বে পলাশ চাংমাই আতচবাজিৰ কথা এটা কৈছিল মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত এটা বক্তব্য আছে যেহেতু মই এই কথাটো এই কাৰণে আনিব বিচাৰিছোঁ যে আৱেগটো এতিয়া সেই পৰ্যায়ত আছে যে দীপাৱলীত আগতীয়াকৈ ফটকা নুফুটাবৰ কাৰণে বহু মানুহে আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে তাৰ পিছত প্ৰতিক্ৰিয়া দিব লগা হৈছে আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছত আকৌ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এইমাত্ৰ পলাশ চাংমাই যেটো কথা ক'লে মুখ্যমন্ত্ৰীৰ বক্তব্যটো মই দৰ্শকসকলক এবাৰ দেখুৱাই লওঁ আৰু তাৰপিছতে উৎপল শৰ্মাৰ কাষলৈ মই আহিম কালি আমাৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা কথা কৈছিল মই ভাবোঁ যে তেখেতে বৰপেটাৰ সেই ব্যৱসায়ীসকলৰ সমৰ্থন কৰি পেলাই কথাটো কৈছিল আৰু আজি ৰাজ্যত প্ৰতিক্ৰিয়া হৈছে যে সেই ব্যৱসায়ীকেইজনৰ ক্ষেত্ৰত এইটো স্থিতি মুখ্যমন্ত্ৰীয়ে লোৱাতকৈ বেলেগ এটা পথ আছিল না চাওক আতচবাজিৰ কথাটো এনেকুৱা জুবিন গাৰ্গৰ মৃত্যুৰ পাছত মই কৈছোঁ যে আমি এটা জাতীয় শোকৰ মাজেৰে পাৰ হৈ আছোঁ অসমত আগতে বোধহয় এনেকুৱা পৰিৱেশ কেতিয়াও সৃষ্টি হোৱা নাই আমি জনাতটো নাই হোৱা আপোনালোকে বেছি জানিব পাৰে যে যেতিয়া এজন ব্যক্তিৰ মৃত্যুত নাই ভূপেন হাজৰিকা ঢুকাওঁতে মানুহ হৈছিল কিন্তু এনেকৈ মানে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমৰ প্ৰতিখন ঘৰেই যেন নিজৰ পৰিয়ালৰ এজন সদস্য হেৰুৱাইছে সকলোৰে সেই একেই অনুভৱ জুবিন গাৰ্গক কেতিয়াও লগ নোপোৱা মানুহেও জুবিন গাৰ্গৰ গানো বহু বেছি শুনি নোপোৱা মানুহেও জুবিন গাৰ্গ নামৰ সত্তাটো যে অসমত দপদপাই ফুৰিছিল সেই কথাটোৰ উপলব্ধি সকলোৰে আছিল জুবিন গাৰ্গক লগ পাইছে নাই পোৱা সেইটো পিছৰ কথা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান দুপৰ নিশালৈকে তেওঁলোকে উপভোগ কৰিছে নাই কৰা পিছৰ কথা কিন্তু জুবিন গাৰ্গ সকলোৰে কাৰণে দাদা আছিল কাৰোবাৰ ভাইটি আছিল কাৰোবাৰ সন্তানৰ দৰে আছিলে গতিকে ঘৰত যি ধৰণেৰে এগৰাকী পৰিয়ালৰ সদস্যৰ মৃত্যু হ'লে আমি বেছি জাক জমকতা ৰং ৰহস্যৰ মাজলৈ নাযাওঁ এতিয়াও পৰিৱেশটো অসমত সম্পূৰ্ণ তেনেকুৱাই হৈ আছে দুৰ্গা পূজাৰ সময়ত আমি দেখিছোঁ যে আধ্যাত্মিক কাম কাজখিনিক বাদ দি বেছি জাক জমকতাৰ দিশলৈ কোনোখন পূজা সমিতিয়ে যোৱা নাই বা ৰাইজেও কোনো জাক জমকতাক আঁকোৱালি লোৱা নাই এতিয়া দীপাৱলীৰ ক্ষেত্ৰতো আমাৰ অনুভৱ যে যিসকল ব্যক্তিক জুবিন গাৰ্গৰ অবৰ্তমানৰ দুখে এতিয়াও দহি আছে যিসকল ব্যক্তি জুবিন গাৰ্গৰ সত্তাটোৰ প্ৰতি শ্ৰদ্ধাশীল যিসকল ব্যক্তিয়ে জুবিন গাৰ্গে ন্যায় নোপোৱাৰ কাৰণে এতিয়ালৈকে মনৰ ভিতৰত এটা হুমুনিয়াহ কঢ়িয়াই লৈ ফুৰিছে সেই ব্যক্তিসকলে নিশ্চিতভাৱে দীপাৱলীটো আধ্যাত্মিক কাম কাজেৰে সৈতে আগবঢ়াৰ বাদে আন কিবা বিষয়ত আগবাঢ়িব বুলি আমাৰ অনুভৱ নহয় মুখ্যমন্ত্ৰীগৰাকীয়ে যেটো কথা কৈছে যে বৰপেটাৰ আতচবাজি শিল্পৰ সৈতে জড়িত ব্যক্তিসকলৰ কথাটো নিশ্চিতভাৱে বৰপেটাৰ আতচবাজি শিল্পৰ সৈতে জড়িত ব্যক্তিসকলৰ কষ্টখিনিক আমি গুৰুত্ব দিব লাগিব বৰপেটাৰ আতচবাজি শিল্পটো অসমৰ স্বাভিমান তাৰ লগত এটা বৃহৎ অংশৰ মানুহৰ অৰ্থনৈতিক কথাটো জড়িত হৈ আছে আৰু কেৱল বৰপেটাৰ আতচবাজি শিল্পটো বুলিয়েই নহয়
লাইসেন্স লৈ আতচবাজিৰ ব্যৱসায় কৰি থকা বহুতো থলুৱা ব্যৱসায়ী অসমত আছে গতিকে তেওঁলোকৰ ক্ষতিৰ প্ৰতি যদি চৰকাৰখন সঁচাকৈ অনুকম্পা আছে তেতিয়াহলে এই বৰ্ষটোৰ কাৰণে বৰপেটাৰ আতচবাজি শিল্পৰ লগত জড়িত ব্যক্তিসকলক বা লাইসেন্স লৈ থলুৱাভাৱে ব্যৱসায় কৰি থকা থলুৱা আতচবাজিৰ ব্যৱসায়ীসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব পাৰে তেওঁলোকৰ যাতে ক্ষতি নহয় তাৰ কাৰণে পৰ্যাপ্ত সাহায্য দি বিষয়টো সামৰিব পাৰে কিন্তু আমাৰ অনুভৱ যে জুবিন গাৰ্গৰ হত্যাটোৰ প্ৰতি শ্ৰদ্ধাশীল হৈ থকা জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে ক্ৰন্দনৰত হৈ থকা ব্যক্তিয়ে আধ্যাত্মিক কামকাজখিনি কালী পূজাটো সামৰিব বুলি আমাৰ এটা দৃঢ় অনুভৱ একে সময়তে তদন্তৰ ক্ষেত্ৰত এটা কথা ক'ব লাগিব যেটো প্লেস অফ অকাৰেন্সৰ কথাটো ওলাই আছে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে যিখন সংবাদমেল প্ৰথম সম্বোধন কৰিছিলে তাত তেওঁ এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে ব্যক্তিসকলৰ ভাৰতীয় তেওঁলোক নাগৰিক গতিকে তেওঁলোকৰটো পাছপোৰ্টখন অন্তত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অধীনৰ এখন তথ্য এটা ডকুমেণ্ট গতিকে তেওঁলোকক ইমান অনুনয় বিনয় কৰি থকাৰ প্ৰয়োজন নাই আমাৰ জাতীয় সম্পদগৰাকীৰ যেতিয়া শেষ উশাহকেইটা টানি সাগৰৰ পানীত ককবকাই আছিলে তেতিয়া এই ব্যক্তিসকলে ইয়তত বহি খিকিন্দালি কৰি আছিল আৰু তাৰ ভিডিঅ' ৰাজহুৱা হৈছে গতিকে তেওঁলোকক অসমৰ মানুহে একোজন জাতীয় শত্ৰুৰূপে ইতিমধ্যে নিজৰ মনত স্থান দিছে তেওঁলোকে আসলতে পাপ মোচন কৰিবলৈ আহি তদন্তত উবুৰি খাই পৰিব লাগিছিল সহায় কৰিব লাগিছিল তাৰ পাছতো তদন্তত সহায় নকৰি সিংগাপুৰত টকা পইচাৰ ভেম দেখুৱাই তাৰ পৰা ইয়ালৈ আহিবলৈ নিবিচাৰাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয় তেওঁলোকক সুচৰাই অনাৰ ব্যৱস্থা কৰিব লাগে যিকেজন ইতিমধ্যে আহিল যিসকল নাই অহা সুচৰাই অনাৰ ব্যৱস্থা কৰিব লাগে দিল্লীত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ ডাবল ইঞ্জিন চৰকাৰ বুলি কৈ থাকে কেন্দ্ৰত দুগৰাকীকৈ অসম সন্তান মন্ত্ৰী হৈ আছে তেওঁলোকৰ পাছপোৰ্ট বাতিল কৰিম বুলি ক'লে দেখোন সেইসকল আহি পেলাই ইয়াত পাবহি আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে অনুনয় বিনয় কৰাৰ প্ৰশ্নই নাহে দ্বিতীয় এটা কথা এই যে দুটামান শব্দ খুব মানুহক কৈছিল লেটাৰ ৰগেটৰী ইয়াৰ আগত অসমৰ সহা মানুহে শুনা নাছিল এইবোৰ শব্দ এমএলএটি মিউচুৱেল লিগেল এছিষ্টেন্ট ট্ৰিটি দুখন দেশৰ মাজত আইনী বুজাপৰাৰ কাৰণে তেওঁলোকৰ বুজাপৰাৰ চুক্তি এইবোৰ কথা অসমৰ সহা মানুহে জনা নাছিল এইবোৰ কামকাজ আগবঢ়াইছো বুলি কোনে কৈছিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে ক'ত গ'ল এতিয়া এমএলএটি লেটাৰ ৰগেটৰী ইছ্যু কৰিলে নে নাই আৰু যদি কৰিছে সেই পদ্ধতিবোৰে যদি আগবাঢ়িছে তেতিয়াহলে অনুনয় বিনয় কৰি থকাৰ কি দৰকাৰ তেওঁলোকক সুচৰাই ইয়ালৈ অনাৰ ব্যৱস্থা কৰিব লাগে গতিকে প্লেস অফ অকাৰেন্সৰ তদন্তটো কি আগবাঢ়ি আছে সেই সন্দৰ্ভত অসমৰ মানুহক স্পষ্টভাৱে জনোৱাৰ দায়িত্ব কিন্তু এসআইটিৰ আছে তাত সেই ইয়তখনত তদন্ত হৈছে নাই তাৰ সিসিটিভি ফুটেজবোৰ পাইছে নাই সেই কথাবোৰ পুংখানুপুংখভাৱে অসমৰ মানুহে জানিবলৈ বিচাৰে আমি বুজি পাওঁ তদন্তৰ গোপনীয়তাৰ কথা আমি বুজি পাওঁ কিন্তু একে সময়তে যিকন স্বচ্ছতা ৰাখিব লাগে সেইকন ৰাখিব লাগে পোষ্টমৰ্টেম ৰিপৰ্টটো ৰাজহুৱা কৰিব নোৱাৰো বুলি কৈছে পোষ্টমৰ্টেম ৰিপৰ্টটো পৰিয়ালৰ মানুহক বাদ দি কাকো দিব নোৱাৰো বুলি কৈছে ঠিক আছে আইনী বাধ্যবাধকতা আমি বুজি পাওঁ কিন্তু সিংগাপুৰৰ যিটো পোষ্টমৰ্টেম ৰিপৰ্ট আৰু অসমৰ যিটো পোষ্টমৰ্টেম ৰিপৰ্ট হেতুৰ মাজত সামঞ্জস্য আছে নাই নে হেতুৰ মাজত কিবা অমিল ওলাইছে নেকি এইখিনিটো ন্যূনতম কথা অসমৰ মানুহৰ জনাৰ অধিকাৰ আছে সেইখিনি যদি নজনাই তেতিয়াহলে অসমৰ মানুহ কি ধৰণেৰে সন্তুষ্ট হ'ব অসমৰ মানুহে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব বুলি কি ধৰণেৰে আশ্বস্ত হ'ব এসআইটি এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু তেওঁলোকে এই বিষয়ে ৰাইজক অৱগত কৰিবৰ কাৰণে দাবী জনাইছো উৎপল একদম খুব সুন্দৰ কথা এটা কৈছে মই তাত এটা যোগ দি পেলাই কথা এটা সুধিছো এই যে আজি 4 জন আহিলে মানে আজিলৈকে এতিয়া গধূলি আৰু এজন আহিছে ভাস্কৰ জ্যোতি তেওঁ সৈতে 5 জন হৈছে মানে ইয়াৰ আগত এজন আহিছিল আজি আগবেলা 3 জন এতিয়া আবেলিলৈ এজন আজি দিনটোত 4 জন আগৰ ৰূপকমলৰ সৈতে 5 জন হৈছে এই গোটেই মানুহকেইজনক আনিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ কথাটো বাদেই টেলিভিছনেই হওক ছ'চিয়েল মিডিয়াই হওক কেনে ধৰণে হেঁচা প্ৰয়োগ কৰিবলগীয়া হ'ল কেনে ধৰণে তেওঁলোকক কটাক্ষ কৰিবলগীয়া হ'ল কেনে ধৰণে তেওঁলোকক সমালোচনা কৰিবলগীয়া হ'ল অৱশেষত তেওঁলোক এতিয়া 5 জন আহি পাইছেহি বাকী কেইজন এতিয়াও অহা নাই আহিব বুলি ধৰা হৈছে মোৰ কথাটো হ'ল যে তেওঁলোকো অসম সন্তানেই শেখৰ সিদ্ধাৰ্থ অসম সন্তান শ্যাম কানু তেওঁলোকক বাৰু গ্ৰেপ্তাৰ কৰি আনিছিল কিন্তু শেখৰক যেতিয়া মাতিছিল শেখৰটো গুৱাহাটীৰ এই 7 মাইলৰ পৰাটো নিজে নিজে আহিছিল শেখৰকটো কোনো কতো মাৰপিট কৰি গুৰুলকে অপদস্থ কৰা নাই সাংবাদিকেতো শেখৰক কতো চৰ ঘুচা একো সুধোৱা নাই জাষ্ট প্ৰশ্নকেইটা সুধিছে অমৃতপ্ৰভাক যেতিয়া মাতিছে অমৃতপ্ৰভা যেতিয়া গৈছে সাংবাদিকে সুধিছে অমৃতপ্ৰভাই গোটেই কথাখিনি কৈছে মোৰ প্ৰশ্নটো হ'ল এই সিংগাপুৰৰ মানুহ কেইজনক একদম যে ৰাজকীয় ট্ৰিটমেণ্ট দি যে একদম গাড়ীৰ ভিতৰত নি একেবাৰে ভিতৰত নমাইছে সংবাদ মাধ্যমৰ আগত যে একোটা কথা ক'বলৈ দিয়া হোৱা নাই ওলাই যাওঁতেও যে একদম ৰাজকীয় মিনিষ্টাৰ কনভয় নিয়া দি তেওঁলোকক লৈ গৈছে এইটো কি তাৰমানে যে খেনুক দেখি ৰান্ধুবাহু খেনুক দেখি দুৱাৰ মাৰো নীতি কিয় ল'লে এই মানুহকেইজন আটাইতকৈ দায়িত্বজ্ঞানহীন মানুহ যদি আছিলে এই মানুহকেইজনে
তেওঁলোকে চাওক স্পষ্টভাৱে ভিডিঅ'ত এই কথাটো ওলাই আছে যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে যিখিনি সময়ত উশাহ বিচাৰি পানীত ককবকাই আছিলে তেওঁলোকে ইয়টত খিকিন্দালি কৰি আছিলে কোনোগৰাকী কিন্তু ইয়ট পাৰ্টি কৰিবলৈ জুবিন গাৰ্গক লৈ যোৱা প্ৰবাসী অসমীয়াই জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত তেওঁ পানীত ককবকাই থকাৰ সময়ত তেওঁক বচাবলৈ চেষ্টা নকৰিলে সেই গোটেই খণ্ড খণ্ডকৈ ভিডিঅ' কৰিলে আৰু খিকিন্দালি কৰি থাকিলে সেই ব্যক্তিসকলক অসমৰ মানুহে ইতিমধ্যে জাতীয় শত্ৰু বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছে শেখৰ আমাৰ অসমৰ সমাজখন ইমান অসংস্কাৰী নহয়তো শেখৰ বোলাজনে তেওঁ ঘৰত থাকি 3 দিন মানলৈকেতো তেওঁ সংবাদ মাধ্যমত বিবৃতি দি আছে তাৰ পাছত তেওঁক মাতি লৈ আহিছে তেওঁক সংবাদ মাধ্যমৰ মানুহেও প্ৰহাৰ কৰিবলৈ যোৱা নাই ৰাইজেও প্ৰহাৰ কৰিবলৈ যোৱা নাই আৰু তেওঁ যেতিয়া প্ৰথম দুবাৰ তিনিবাৰ SIT এৰেষ্ট নকৰালৈকে তেওঁ আহিছে সংবাদ মাধ্যমত উত্তৰ দিছে মানুহ যাব পাৰিছে সন্দীপন গাৰ্গৰ ক্ষেত্ৰতো একেই কথা হৈছে অমৃত প্ৰভাৰ ক্ষেত্ৰতো একেই কথা হৈছে কিন্তু যি কেইগৰাকী ব্যক্তিৰ তদন্তত তেওঁলোকৰ সহায় কৰাৰো নিম্নতম ইচ্ছাখিনি নাছিলে অসম সন্তান অথচ গোটেই অসমখন হুকত থকাৰ সময়তো তেওঁলোকে এইকণ ন্যূনতম অনুকম্পা দেখুওৱা নাই যে নিজে গৈ তাত আমি হাজিৰ হওঁগৈ তদন্তটোত সহায় কৰোঁগৈ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ শেষৰ মুহূৰ্তখিনিনো কি ধৰণেৰে আছিলে অসমৰ ৰাইজক অৱগত কৰোঁগৈ সেইখিনি তেওঁলোকৰ ন্যূনতম কাণ্ডজ্ঞান নাই গতিকে তেওঁলোকক প্ৰথম কথাটো হৈছে চুচৰাই আনিব লাগিছিলে দ্বিতীয় কথাটো তেওঁলোক অহাৰ পাছত সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মানুহক তেওঁলোকৰ কবলগীয়াখিনি কোৱাৰ সুযোগ দিব লাগিছিল কাৰণ অসমৰ মানুহে তেওঁলোকৰ মুখৰ পৰা সেই কথাকেইটা শুনিবলৈ বিচাৰি আছিল যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ শেষৰ সময়খিনি কেনেকুৱা আছিল আগদিনাখন তেওঁ কি ধৰণেৰে সময় কটাইছিল তাৰ আগদিনাখন তেওঁ কি ধৰণেৰে আছিলে তেওঁৰ স্বাস্থ্য ঠিকে আছিলে নে নাই তেওঁক জোৰ কৰি লৈ যোৱা হৈছিল নেকি নে তেওঁ নিজৰ ইচ্ছাৰে যাবলৈ বিচাৰিছিলে এই কথাখিনিও যদি অসমৰ মানুহক জনাৰ সুযোগ নিদিয়ে তেতিয়াহ'লে ৰাইজ আশ্বস্ত হ'ব কেনেকৈ ৰাইজৰ প্ৰশ্নবোধকৰ সৃষ্টি নহ'ব কিয় এই কথাসমূহতো স্বচ্ছতাৰ কথা থাকিব লাগিব এইবোৰটো তদন্তৰ গোপনীয়তাৰ কথা নাহে এটা কথা বুজি পাইছো যে গ্ৰাউণ্ড অফ এৰেষ্ট আজিকালি BNSৰ মতেদি দিব লাগে গতিকে গ্ৰাউণ্ড অফ এৰেষ্টৰ কথা ক'বলৈ যাওঁতে কিছুমান কথা তথ্য বাহিৰলৈ আহিছে বুলি কৈছে কিন্তু এই ব্যক্তিক এইগৰাকীৰ মুখত চেলুটেপ লগাই তেওঁলোকক লুকুৱাই থকাৰ কাৰণ কি থাকিব পাৰে তেওঁলোকৰ জৰিয়তেও অসমৰ মানুহৰ কথা জানিবলগীয়া আছিলে গতিকে চুৰৰ দৰে আহি চুৰৰ দৰে যোৱাৰ সুবিধা কৰি নিদি তেওঁলোককো অসমৰ সংবাদ মাধ্যমৰ মুখামুখি হোৱাৰ সুযোগ দিব লাগে আৰু শেখৰ সিদ্ধাৰ্থ শ্যাম কানুতকৈ ইহঁত কোনো গুণে কম দোষী নহয় ইহঁতক ৰাজকীয় ধৰণৰ কোনো সন্মান দিয়াটো কোনো ধৰণৰ কাৰণতে উচিত হ'ব নোৱাৰে পলাশ চাংমাই এইমাত্ৰ যেটো কথা উৎপল শৰ্মাই কৈছে মই আপোনাক সেই কথাটোকে সুধিব বিচাৰিছো এওঁ কৈছে যে সংবাদ মাধ্যমৰ মুখামুখি হ'বলৈ দিব লাগিছিল সংবাদ মাধ্যমৰ মুখামুখি হোৱাটো বহুত দূৰৰে কথা সেই ভদ্ৰলোককেইজনৰ চেহেৰাকেইটাই ভালকৈ নেদেখিলে অসমৰ মানুহে চেহেৰাকেইটা লোৱাই সুযোগ নাপালে সংবাদ মাধ্যমে আজি 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 সেই পৰ্যায়ত তেওঁলোকক লৈ অহা হৈছে কিয় যদি আজি শেখৰে যদি গৈ সংবাদ মাধ্যমৰ আগত কথাখিনি ক'ব পাৰে অমৃত প্ৰভাই যদি ক'ব পাৰে সন্দীপন গাৰ্গে যদি ক'ব পাৰে এই মানুহকেইজনক ক'বলৈ কিয় সুযোগ দিয়া নহ'ল বা তেওঁলোকক কিয় ইমান ৰাজকীয় একেবাৰে কায়দাত নি পেলাই ভিতৰত একদম দৰ্জাখনৰ মুখতহে গাড়ীৰ পৰা নামিবলৈ দিয়া হ'ল তেওঁলোক কি একেবাৰে ইমান ছিংগাপুৰত থাকে কাৰণেই টকাৰ বহুত মালিক কাৰণে তেওঁলোকক সেই সুযোগ দিয়া হ'ল নেকি নে একদম উচ্চ শিক্ষিত হাই ফাই আৰু বহুত আমাৰ মন্ত্ৰী বিধায়ক বা মুখ্যমন্ত্ৰীৰ লগত কাৰোবাৰ খুব সুসম্পৰ্ক থকাৰ কাৰণে নে সঁচাকৈ এখন বিদেশী ৰাষ্ট্ৰত থকাৰ কাৰণে তেওঁলোকক সেই নিৰাপত্তাটো দিয়াটো খুবেই জৰুৰী আছিল গোটেই বিষয়টো চাওক মই আগতেও কৈছোঁ যে SITয়ে গোটেই এই তদন্তৰ প্ৰক্ৰিয়াটো যেনেধৰণে আগবঢ়াই লৈ যাব লাগিছিল নোৱাৰিলে আৰু নোৱাৰিলে ইয়াৰ অন্যতম এটা কাৰণটোৱে হ'ল যে ছিংগাপুৰত থকা যিসকল অসমীয়া তেওঁলোকক এই তদন্তৰ আওতালৈ আনিব পৰা নাছিল আৰু সেইকাৰণেই CMে বাৰে বাৰে তেওঁলোকক ৰিকুৱেষ্ট কৰিবলগীয়া হৈছিল যে আপোনালোকে আহক আপোনালোকে আহক আপোনালোকে আহক এতিয়া মোৰতো সন্দেহ হয় তেওঁলোকে ইয়ালৈ অহাৰ আগত নিশ্চিতভাৱে আমাৰ প্ৰশাসনৰ পৰা বা চৰকাৰৰ পৰা এটা নিশ্চয়তা আদায় কৰি লৈছে আমি যালৈ যাম আমি আমাৰ ক'বলগীয়াখিনি কম আমাক কিন্তু এৰেষ্ট কৰিব নোৱাৰিব আমাক কিন্তু গ্ৰেপ্তাৰ কৰিব নোৱাৰিব এই সুবিধাখিনি আমাক লাগিব যে আমাক এয়াৰপৰ্টৰ পৰা এনেধৰণে গাড়ী দি লৈ যাব লাগিব ভিতৰলৈকে আকৌ এয়াৰপৰ্টলৈকে আনি আমাক পঠিয়াই দিব লাগিব সেইবিলাক হয়তো তেওঁলোকে আগতীয়াকৈ মানে চুক্তি কৰি লৈছে যেনে মোৰ অনুমান হয় কাৰণ নহ'লে যে তেওঁলোকক ধৰি আনিব পৰা নাই যিমানেই কথা নকৰক কিয় তেওঁলোক নাহিলে যে এই গোটেই প্ৰক্ৰিয়াটো আগ নাবাঢ়ে প্ৰক্ৰিয়াটোক আগবঢ়াবৰ কাৰণেই আমাৰ মানুহক দেখুৱাবলৈকে এইখিনি কৰিছে নেকি তেতিয়াতো আমাক ন্যায় প্ৰদান কৰা নহ'ব যদি আমাৰ অসমৰ মানুহৰ ক্ষোভখিনি প্ৰশমিত কৰিবৰ কাৰণে আমাৰ মানুহক দেখুৱাবলৈ যদি তেওঁলোকক এনেধৰণে এটা অৰ্গেনাইজ কৰি পেলাই অনা হৈছে
তেনেহ'লে নিশ্চিতভাৱে মই ভাবোঁ এইটো আমাক ন্যায় দিয়া নহ'ব, আমাক অন্যায়হে কৰা হ'ব। ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে চাব চৰকাৰে এই গোটেই বিষয়টোত সাংঘাতিকভাৱে অস্বস্তিত পৰিছে আৰু সেইকাৰণেই তেওঁলোকে মুখামুখি হ'ব পৰা নাই কোনো এটা কথাত, প্ৰত্যেকটো কথাই পিছুৱাই আছে। আন এটা বিষয়, এই কথাটো এইকেইদিন খুব বেছি আলোচনা হোৱা নাই যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নেতৃত্বত এখন ন্যায়িক আয়োগ গঠন কৰা হৈছিল। সেই ন্যায়িক আয়োগৰ তদন্তৰ কাম কেতিয়া আৰম্ভ হ'ব, তেওঁলোকে কাম কাজ কেতিয়া আৰম্ভ কৰিব? ন্যায়িক আয়োগৰ প্ৰতিবেদন চৰকাৰে কৈছে তেওঁলোকক 6 মাহ সময় দিছে। মানে আমি ন্যায়িক আয়োগৰ প্ৰতিবেদনলৈকে আৰু 6 মাহ লাগিব। কিয় 2 মাহৰ ভিতৰত, কিয় এমাহৰ ভিতৰত, কিয় 3 মাহৰ ভিতৰত? যদি তেওঁলোকক টাইম এক্সটেনশ্যন লাগে তেনেহ'লে এই আয়োগখনে নিজে এক্সটেনশ্যন ল'ব। চৰকাৰে পোনে 6 মাহ দি দিছে সময়। তাৰমানে এই 6 মাহ প্ৰতিবেদনৰ পিছত তেওঁলোকে আৰু যদি টাইম এক্সটেনশ্যন বিচাৰে মানে আৰু দীঘলীয়া হ'ব, আৰু ডিলে হ'ব। গোটেই বিষয়টো চৰকাৰে তেওঁলোকৰ চৰকাৰে চাগে এইকাৰণে 6 মাহ দিছে। 6 মাহ আজিৰ পৰা যদি 6 মাহ হিচাপ কৰে তেতিয়া ইলেকশ্যনৰ কাৰণে ৰাজ্যত একদম ধুমুহা বলি থাকিব। মাৰ্চ পাবগৈ, এপ্ৰিলত ইলেকশ্যন, মাৰ্চত আৰু তেতিয়া এইবিলাকলৈ কাৰো সময় নাথাকে। মানে জুবিন গাৰ্গে এতিয়া ন্যায়, একজেক্টলি মই সেইকেইটা কথাকে ক'ব খুজিছোঁ যে জুবিন গাৰ্গে ন্যায় পাওক নাপাওক কিন্তু জনসাধাৰণৰ ক্ষোভ প্ৰশমিত কৰিব লাগে। কাৰণ আমি কা আন্দোলনৰ সময়তো দেখিছোঁ, কেব আন্দোলনৰ সময়তো দেখিছোঁ যে তেওঁলোকে কেনেধৰণে আমাক সেই সময়ত কেব কা আন্দোলন চলি থাকোঁতে তেওঁলোকে কৈছিল নাই ক্লজ 6 যেনেকৈ ধৰণে বিচাৰে আমি তেনেকৈ দি দিম, 6 জনগোষ্ঠীক আমি জনজাতিকৰণ কৰি দিম। এইখিনি এইকাৰণে কৈছিল যে জনসাধাৰণৰ ক্ষোভবিলাক প্ৰশমিত কৰিব লাগে। এতিয়াও এইটো ডিলে কৰি পিছলৈ ঠেলি তেওঁলোকে জনসাধাৰণৰ যি ক্ষোভ, সেই ক্ষোভ প্ৰশমিত কৰিব বিচাৰিছে। কিন্তু মই এটা কথা আগতেও কৈছোঁ, যিয়েই নকওক কিয় অসমীয়া মানুহে লক্ষ্য স্থিৰ কৰি লৈছে, অৰ্জুনে লক্ষ্য স্থিৰ কৰাৰ দৰে যে আমাক ন্যায় লাগিব। তাৰ বাদে আমাৰ মানুহে কেতিয়াও অন্য কথাত বিচলিত নহয়। এতিয়া জুবিন গাৰ্গৰ বিষয়ে আমি এই সময়ত যিমানবিলাক ভাল কথা চৰকাৰে সেই কথাবিলাক যেনেধৰণে আগবঢ়াই নিব লাগিছিল তেনে চৰকাৰেই নহয়। আপোনালোকে জানে যে আমাৰ এটা ইণ্টাৰভিউ মই দেখিছোঁ, শ্বেয়াৰো কৰি থৈছোঁ, সেইটো আপোনাৰ লগত হোৱা যিটো ইণ্টাৰভিউ, জুবিন গাৰ্গক এতিয়া আমি কেৱল মাত্ৰ আৱেগেৰে নহয়, আমি এতিয়া বিবেকেৰেও ভাল পাওঁ। কাৰণ জুবিন গাৰ্গ এনে এজন ব্যক্তি, 38,000 গীত যিগৰাকী ব্যক্তিয়ে গাইছে, 6-7 হাজাৰ গীত নিজে ৰচনা কৰিছে। 7,000 গীত নিজে ৰচনা কৰা মানুহজন মানে 7,000 পৃষ্ঠা। 7,000 পৃষ্ঠা মানে কিমানখন কিতাপ লিখি থৈ গ'ল জুবিন গাৰ্গে। 7,000 পৃষ্ঠাত 100 পৃষ্ঠাকেও যদি হয় তেনেহ'লে কিমানখন পৃষ্ঠা, 200 পৃষ্ঠাকে হ'লেও কিমানখন কিতাপ লিখি থৈ গ'ল। তাৰপিছত চিনেমা ইত্যাদি এইবিলাকতো আছেই। গতিকে জুবিন গাৰ্গৰ সেই ভাল কথাবিলাক আলোচনা নহ'ল। আপোনাৰ লগতে হোৱা ইণ্টাৰভিউটো জুবিন গাৰ্গে সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে যিখিনি কথা কৈছে, মই ভাবোঁ ভূপেন হাজৰিকাৰ বিষয়ে বিশ্লেষণ জুবিন গাৰ্গে যেনেধৰণে কৰি থৈ গৈছে, আমাৰ অসমত আৰু কোনো মানুহে সিমান সুন্দৰকৈ, সিমান মানে স্বচ্ছতাৰে সেই বিশ্লেষণ আগবঢ়াব পৰা নাই। তেওঁ কেনেধৰণে বিশ্ববিখ্যাত হ'ল, কেনেধৰণে বিশ্ববিশ্ৰুত হ'ল, গোটেই কথাখিনি তেওঁ একেবাৰে মৰা মানুহজনৰ পৰা কালি জন্ম হোৱা কেঁচুৱাটোলৈকে কেনেধৰণে গীত ৰচনা কৰিছিল, এই গোটেই কথাখিনি জুবিন গাৰ্গে ইমান সুন্দৰভাৱে বিশ্লেষণ আগবঢ়াই গৈছে। এই কথা বতৰাবিলাক কেতিয়া আলোচনা নহ'ল, সেইটোৱে আমাৰ দুৰ্ভাগ্য যে আলোচনা হ'ল জুবিন গাৰ্গে কেতিয়া মঞ্চত বেয়া কথা ক'লে, জুবিন গাৰ্গে কেতিয়া মঞ্চত খুটা বগালে, সেই কথা বতৰাহে আলোচনা হ'ল। কিন্তু যুগজয়ী যিবিলাক সৃষ্টি, 6-7 হাজাৰ গান যিজন মানুহে লিখিলে, সেই মানুহজনে কিমান এজন মানে জাতিটোৰ কাৰণে কিমান সম্পদ আছিল, জাতিটো কেনেধৰণে চহকী কৰি থৈ গ'ল, এই কথাবিলাক আগত আলোচনা নহ'ল। গতিকে মই ভাবোঁ এতিয়াও সময় আছে এই কথা বতৰাখিনি যিবিলাক মানুহে ইণ্টেলেকচুৱেলি অসমখনক আগবঢ়াই লৈ যাব খোজে, সেই মানুহবিলাকে জুবিন গাৰ্গৰ ওপৰত চৰ্চা কৰক। ইমান দিনতো নকৰিলেই, তেওঁৰ বেয়া কথাখিনিহে দেখি আহিলে, তেওঁলোকক সমালোচনা কৰি আহিলে। এতিয়া যিবিলাক ইণ্টেলেকচুৱেল মানুহ আছে আমাৰ ৰাজ্যখনক ইণ্টেলেকচুৱেলি আগবঢ়াই লৈ যাব খোজে, তেওঁলোকে গীত মাত জুবিন গাৰ্গৰ যিমান সৃষ্টিৰাজি এইবিলাকৰ বিষয়ে অধ্যয়ন কৰক, অধ্যয়ন কৰি লিখা মেলা কৰি পেলাই আমাৰ উত্তৰ প্ৰজন্মৰ কাৰণে এইবিলাক তেওঁলোকে দি যাওক। ঠিক আছে।
মই কিছু সময় পূৰ্বে কৈছিলোঁ যে আতচবাজিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য অকণমান মই আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ, তাৰপিছত এখেতসকলৰ মাজলৈ উভতি আহিম। শ্ৰদ্ধাৰ ৰাইজ, আজি মই মোৰ ফেচবুক লাইভত এটা মই বিশেষ কথা ক'ব খুজিছোঁ। কাৰোবাৰ লগত হয়তো মোৰ বক্তব্য নিমিলিবও পাৰে, কিন্তু ৰাজনীতিত থকা দিনাখনৰ পৰাই মই মোৰ মনৰ কথা স্পষ্টভাৱে ৰাইজক কোৱা বা ৰাইজক মই যি ভাবোঁ তাক স্পষ্টভাৱে প্ৰকাশ কৰাৰ এটা মই সংকল্প লৈছিলোঁ। আৰু প্ৰতিকূল পৰিৱেশৰ মাজতো মই স্পষ্টভাৱে কথা কোৱাৰ সদায় চেষ্টা কৰি আহিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বৰপেটাৰ আতচবাজি উদ্যোগ অসমৰ থলুৱা উদ্যোগ। দীপাৱলীৰ দিনটোলৈকে বৰপেটাৰ আতচবাজিৰ কাৰিকৰসকলে অপেক্ষা কৰে। দীপাৱলী আহিব, মানুহে আমাৰ আতচবাজি কিনিব, আতচবাজি আমি বিক্ৰী কৰিম, আৰু সেয়েৰে আমি পৰিয়ালটো চলাম বছৰটো। বহুত সপোন লৈ তেওঁলোকে আতচবাজি নিৰ্মাণ কৰে, বহুত সপোন লৈ তেওঁলোকে এই থলুৱা শিল্পটোক। মুখ্যমন্ত্ৰীৰ বক্তব্য গোটেইখিনি শুনোৱাৰ কোনো প্ৰয়োজন বোধ কৰা নাই, যিহেতু আপোনালোকে গমেই পাইছে তেওঁ কি ক'ব বিচাৰিছে। এতিয়া মই বৰ্মন, শেষবাৰৰ কাৰণে মই আপোনাৰ কাষলৈ গৈছোঁ যে বৰপেটাৰ নিজেই কাষতে আপুনি আছে, বঙাইগাঁও জিলাৰ বাসিন্দা পলাশ চাংমাই হওক, উৎপল শৰ্মাই হওক, যে বৰপেটাৰ শিল্পীসকলৰ প্ৰতি শ্ৰদ্ধা জনায়ো কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ খাতিৰত চাকি পোহৰ জ্বলাই এইবাৰ দীপাৱলী পাতিব পাৰে, আৰু যদি সেই শিল্পটোৰ লগত জড়িত সেই আতচবাজি নিৰ্মাতাসকলৰ কথা যদি ভাবিবই লাগে, তেনেহ'লে চৰকাৰে তেওঁলোকক সহায় কৰিব পাৰে। আপোনাৰ এই ক্ষেত্ৰত স্থিতি কি? মই এইকাৰণে কথাটো কৈছোঁ যে বিহু পতা কমিটিক চৰকাৰে হাজাৰ হাজাৰ টকা দিয়ে, দুৰ্গা পূজা পতা কমিটিক চৰকাৰে হাজাৰ হাজাৰ টকা দিছে। যদি দুৰ্গা পূজা পতা কমিটিক পইচা দিব পাৰে, ৰাস উদযাপন কৰা কমিটিক পইচা দিব পাৰে, বিহু পতা মানুহক যদি চৰকাৰে পইচা দিব পাৰে, এই আতচবাজি বনোৱা এই 10% মানুহক কেইটকা যাব চৰকাৰখনৰ সাহায্য দিওঁ বুলি ক'লে? হিমন্ত বিশ্ব শৰ্মাই সেই কথাটো নকৈ পেলাই যে এই কথাটো কৈছে, আপুনি কি বুলি ভাবে? আক্ৰাচুৰ এই ক্ষেত্ৰত স্থিতি কি? হয়, মোৰ নিতুমণি দাবৰ এটা কথা, যোৱাকালি আমি এখন সভাত উপস্থিত আছিলোঁ। সেইখন সভাত যেতিয়া সভাখন অনুষ্ঠিত হৈছিল, তাতে জুবিন গাৰ্গৰ গীত গাই সভা আৰম্ভ কৰিছে, আৰু শেষতো জুবিন গাৰ্গৰ গান গীত গায়ে সভাখন সমাপ্ত কৰা হৈছে। তাতে আমি দেখিবলৈ পাইছোঁ সকলোৱে থিয় হৈ আই মাতৃসকলৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ কণমানিসকল সকলোৰে চকুৰ পানী আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীক এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় কেৱল কেইজনমান ব্যক্তিয়ে বিচৰা নাই, সমগ্ৰ অসমৰ প্ৰতিটো ঘৰৰ পৰিয়ালে বিচাৰিছে যিহেতু। সেইকাৰণে আপুনি যদি এই উদ্যোগৰ কথা যি কৈ আছে যে ফটকা বেচোৱা, সেইকাৰণে আপুনি আমি অনুৰোধ কৰিছোঁ, আৰু আই মাতৃসকলক সেইটো কথা ক'ব, আপুনি 1 মাহৰ অৰুণোদয় আঁচনিৰ টকা এই ইণ্ডাষ্ট্ৰীসকলক দি দিয়ক, কোনেও আপত্তি নকৰে। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, আইনৰ আওতাত অহাৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৰ জাষ্টিছ নাপাব নেকি? তাৰ কাৰণে আজি ছিংগাপুৰৰ পৰা যি এজন দুজনকৈ মানুহ আহি যি ষ্টেটমেণ্ট লৈ আছে, তেখেতসকলৰ ষ্টেটমেণ্টৰ ওপৰত যদি জুবিন গাৰ্গৰ যদি জাষ্টিছৰ কথাটো আহে, তেতিয়াহ'লে এইটো বিফল হোৱাটো একদম মোৰ মনে কয় এইটো কেতিয়াও জাষ্টিছ নাপায়। এইকাৰণে নাপাব, আজি অসমত যিসকল জুবিন অনুৰাগী আছে, এই জুবিন অনুৰাগীসকলক যদি আপুনি যদি কয় বোলে জুবিনৰ কাৰণে আপোনালোকে 2টাকে কিডনি এজনৰ পৰা দিব লাগে, প্ৰত্যেকজন ব্যক্তিয়ে 2টাকে কিডনি দিয়াৰ কাৰণে ৰেডি হৈ আছে। কিন্তু এইসকল মানৱতা নথকা যিসকল ব্যক্তি ছিংগাপুৰৰ যি যন্ত্ৰৰ নিচিনা হৈছে, এই মানুহখিনিৰ ষ্টেটমেণ্টত যদি আজি জুবিনৰ যদি মৃত্যুৰ জাষ্টিছটো বিচাৰিব লগা হয়, সঠিক যি জাষ্টিছ পাব বুলি মোৰ মনে এইকাৰণে নকয়, মৃত্যু য'ত হৈছে, মৃত্যু ঘটাৰ পিছত তাতে এটা বিৰূপ প্ৰতিক্ৰিয়া এটাও অহা নাই। আজি এজনৰ ছুইচাইড কৰা নাই, এজনে ধৰি লওক হস্পিটেলত এডমিট হ'ব পৰা আমি খবৰ পোৱা নাই। আজি জুবিন গাৰ্গ যদি ব্ৰহ্মপুত্ৰত পৰি যদি মৃত্যু ঘটিলে হয়, ইয়াত হাজাৰজন জুবিন অনুৰাগী কিন্তু ব্ৰহ্মপুত্ৰত নিজে জঁপিয়াই কিন্তু মৃত্যু আঁকোৱালি ল'লে হয়। তো সেইকাৰণে আজি যিসকল ব্যক্তি এজন এজনকৈ আনি তেখেতসকলৰ ষ্টেটমেণ্টৰ জৰিয়তে যদি জুবিন গাৰ্গৰ যদি জাষ্টিছটো বিচৰা হৈছে, সঠিক জাষ্টিছ যি নাপাব, মই এই কথাটো আপোনাৰ আগত ক'লোঁ। যাৰ কাৰণে যদি সঁচাকৈ যদি জাষ্টিছটো লাগে, শামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা
সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ লগত একেলগে থকা এজন ব্যক্তি এই ব্যক্তিজনৰ কাৰণে আৰু বেলেগ কোনো পাৰ্চনৰ প্ৰয়োজন নাই বুলি আমি অনুমান কৰিছোঁ সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্ত যদি আজি এই দুজন ব্যক্তিৰ মৃত্যুও হয় অসমৰ কোনো অলপ ক্ষতি নহয় বৰঞ্চ অসমৰ ওজনহে কমি যাব সেইকাৰণে আমি এটাই অনুৰোধ কৰিব বিচাৰোঁ সদৌ প্ৰশাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা যদিহে ৰাইজে বিচৰা কথাখিনি যদি আপোনালোকে ডাইভাৰ্ট কৰিব নিবিচাৰে তেতিয়াহ'লে আপুনি চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুজন ব্যক্তিকে যেনেকৈ ব্যৱস্থা কৰা যায় ব্যৱস্থা কৰক নাই ইয়াত পাব কাৰণ আমি দেখিবলৈ পাইছোঁ আইনৰ হুৰুঙাৰ জৰিয়তে কিন্তু পাৰ হৈ যাব জুবিন গাৰ্গৰ যি মৃত্যুৰ তদন্ত সেয়ে আমি এটা কথা কৈছোঁ কি আজি আইন যিহেতু সংশোধন কৰা হয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে এটা কথা কওক যিহেতু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজনে বিজেপি দলৰ সকলো লিডাৰে আজি কৈ স্বীকৃতি দিব বিচাৰি আছে আমিও কৈছোঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আপুনি পৰিগণিত হ'ব আজি যি ধৰণৰ আজি কৰল মানুহে কোটি কোটি মানুহে আজি জুবিন গাৰ্গৰ মৃত্যু আজি জাষ্টিছ বিচাৰিছে তাৰ কাৰণে আপুনি এতিয়া এই কামটো কৰি দেখুৱাওক যাতে আইন যাতে সংশোধন কৰিব পৰা এটা পৰিৱেশ আহে তাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ জুবিন গাৰ্গৰ এই মৃত্যুলৈ ৰাজনীতি কোনেও নকৰক আৰু সঠিক জাষ্টিছটো পোৱাৰ কাৰণত সঠিক কাম কৰাৰ কাৰণত আমি আহ্বান জনাইছোঁ আক্ৰাছুৰ ফালৰ পৰা বলৰাম মই ধন্যবাদ জনাইছোঁ মই অধিবক্তা চুমুৰীয়া মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ এটা কথা আজিৰ পৰা আৰম্ভ হৈছে শিল্পী সমাজ বা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়েও জাষ্টিছ ফৰ জুবিন বুলি কৈ এটা ডিজিটেল আন্দোলন আৰম্ভ হৈছে সকলোৱে অংশগ্ৰহণ কৰিছে আৰু তাত একাংশই আকৌ 10 দিনৰ এটা সময়সীমাও বান্ধি দিছে আনকি তাত জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গেও সেই 10 দিনৰ এটা সময়সীমাৰ কথাও উল্লেখ কৰিছে 10 দিনৰ সময়সীমা এনেকৈ বান্ধি দিয়াটো উচিত হ'ব নে অনুচিত হ'ব আপোনাৰ মতে এজন অধিবক্তা হিচাপে চাওক যেহেতু এটা তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু আমি সকলো জানো তদন্ত প্ৰক্ৰিয়া এতিয়া বহুখিনি অংশ বাকী আছে য'ত আমি ধৰি লওক এতিয়া ধৰি লওক সেই অংশখিনি যেতিয়া সম্পূৰ্ণ নহয় এই তদন্তটো সম্পূৰ্ণ হ'ব বুলি আমি ধৰিব নোৱাৰোঁ দ্বিতীয় কথা আইনত যেহেতু এটা সময়সীমাও আছে তে 90 দিনৰ ভিতৰত তেখেতসকলে অভিযোগ পত্ৰটো দাখিল কৰিব লাগে এনে ক্ষেত্ৰত ধৰি লওক এতিয়া যদি এটা শক্তিশালী তদন্ত যদি নহয় আৰু তাতে কিছুমান অজুহাত থাকি যায় সেইটো কিন্তু আমাৰ কাৰণে যথেষ্ট ক্ষতিকাৰক হ'ব বুলি মই ভাবোঁ এতিয়া ধৰি লওক যিকেইজন ব্যক্তিয়ে 10 দিনৰ ভিতৰত যিটো তদন্তটো বিচাৰিছে এইটো নিশ্চয় তেখেতৰ এটা আবেগৰ ধৰি লওক এইটো অংশ তেখেতসকলে এইটো বিচাৰোঁ তেওঁলোকৰ এইটো অধিকাৰ বুলি মই ভাবোঁ কিন্তু 3 মাহটো বেছি হোৱা নাই নে নহয় 3 মাহটো আপোনাৰ মেক্সিমাম টাইমটো তাতে তেওঁলোকে ধাৰ্য কৰি দিছে আৰু নিশ্চয় মই ভাবোঁ চৰকাৰে তাৰ কাৰণে যথেষ্ট সজাগ যে এইটো 90 দিনৰ আগত নহ'লে তেওঁলোকে ডিফল্ট বেল পোৱা তেওঁলোকে এটা সুবিধাখিনি পায় মূল কথাটো হ'ল যে তদন্ত যিমান দ্ৰুতগতিত নিব লাগে সেই দ্ৰুতগতিত নিবৰ কাৰণে কিন্তু যিটো ব্যৱস্থাৰ প্ৰয়োজন সেই প্ৰয়োজনত মানে আৰু কিছুমান অংশ তাতে যদি তাতে সংযোজন হয় মই ভাবোঁ তদন্তটো আৰু ভাল হ'ব দ্বিতীয় কথাটো চাব যে সময় আমি দেখিব পাইছোঁ যে ইনভেষ্টিগেশ্যন বহুখিনি পাৰ্ট বাহিৰত ওলাই আহিছে যাক লিকেজ অফ ইনফৰ্মেশ্যন কওঁ এই বস্তুটো কিন্তু যথেষ্ট ক্ষতিকাৰক এইটো মই ভাবোঁ ইয়াৰ কাৰণে আমি সজাগ হোৱাটো প্ৰয়োজন SIT টিম যিটো কনষ্টিটিউট কৰিছে বা অসম চৰকাৰে হওক বা আৰক্ষী বিভাগে হওক যাতে যিখিনি ইনভেষ্টিগেশ্যনৰ যিখিনি মেটেৰিয়েল আছে সেইটো বাহিৰত ওলাই নাযায় তাৰ কাৰণে তেখেতসকলে অলপমান যদি চকু ৰাখে মই ভাবোঁ ভাল হয় ইয়াৰ উপৰি আটাইতকৈ প্ৰয়োজন হ'ল যে এই নিৰপেক্ষ তদন্তৰ বাবে কাৰণ নিৰপেক্ষ তদন্ত হোৱাটো অতি প্ৰয়োজন কাৰণ যিকেইজন ব্যক্তি আছামী আমি জানো সকলোৱে তাতে তেওঁলোক বিভিন্ন ধৰণে কিছুমান বাহিৰত তেওঁলোকৰ সম্পৰ্কবিলাক আছে তেওঁলোকে নিশ্চয় এটা প্ৰশ্ন উঠাব যিটো তদন্ত হৈছে এইটো নিৰপেক্ষভাৱে মানে সেই গতিকে মই আগতে কৈছোঁ আৰু এইবাৰো কওঁ যে এই তদন্তটোৰ ক্ষেত্ৰত আইনীগত যিটো তেওঁলোকৰ যিটো এটা প্ৰয়োজন সেই আইনৰ দিশটো প্ৰয়োজনৰ কাৰণে মই ভাবোঁ কিছুমান অন্য ব্যক্তি যদি এই SIT টিমত আহে তেখেতসকলে নিশ্চয় মই ভাবোঁ এই তদন্ত প্ৰক্ৰিয়াত হয় সহযোগিতা আগবঢ়াব আপুনি মানে এইটো কথা ক'ব বিচাৰিছে যে এতিয়াও সেইটো সময় আছে অকল পুলিচ অফিচাৰ কেইজনী নহয় হয় হয় তাত অন্তত মানে ন্যায়াধীশ পৰ্যায়ৰ ব্যক্তিও নিশ্চয় জড়িত কৰি খুবেই প্ৰয়োজন ইয়াৰ বাহিৰেও যদি মই ভাবোঁ যে ধৰি লওক এতিয়া যদি আমি যিহেতু মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত ইতিমধ্যে এটা PRO দাখিল কৰিছোঁ য'ত আমাৰ তাতে বিশেষ যিটো এটা প্ৰাৰ্থনাটো হ'ল যি গোটেইখিনি তদন্ত প্ৰক্ৰিয়াটো মাননীয় উচ্চ ন্যায়ালয়ৰ অধীনত সেই বস্তুটো তেখেতৰ সেইটো হোৱাটো আমি তাতে আমাৰ এটা প্ৰাৰ্থনা তাতে আছিলে এনে ক্ষেত্ৰত চৰকাৰে স্বইচ্ছাই তেখেতসকলে ইচ্ছা কৰিব পাৰে বা তেখেতসকলে আবেদনো তাতে সমৰ্থন দিব পাৰে যে ঠিক আছে গোটেইখিনিটো ইনভেষ্টিগেশ্যন হৈ আছে ইনভেষ্টিগেশ্যনটো কিন্তু আপোনাৰ আদালতৰ
এই গোটেইখিনি অবজাৰভেশ্যন হোৱাটো ভাল তেতিয়া মই ভাবোঁ যে এটা নিৰপেক্ষ যদি তদন্ত হয় তেনে বহুখিনি কথা যিখিনি ধৰি লওক মানুহে সন্দেহ প্ৰকাশ কৰিছে সন্দেহ মই ভাবোঁ তাতে হাম কাটিব পাৰে আৰু এটা কথা মোক আপুনি কওক এতিয়া ধৰক মায়াবিনী গীতটোৰ কথাই যদি মই কওঁ গোটেই পৃথিৱীৰ মানুহে মায়াবিনী গীতটো বজাই আছে এই যে জুবিনৰ সম্পত্তি এটা এই যে কপিৰাইটৰ কথা এটা আহিছিল খুবেই প্ৰয়োজন এতিয়ালৈকে এই পলাশ চাংমাই যিকেইটা কথা ক'লে যে জুবিনৰ সৃষ্টিৰাজিক লৈ আমি কিন্তু এতিয়ালৈকে একো বৰ বিশেষ কথা আলোচনা কৰা নাই যে চৰকাৰেই হওক বা জুবিনৰ পৰিয়ালেই হওক যিমানখিনি তেখেতৰ সৃষ্টিৰাজি আছিল এইখিনি কিন্তু আমি সংৰক্ষণ কৰিব লাগিব সঠিক ৰূপত আৰু নতুন প্ৰজন্মৰ কাৰণে আমি ক'ৰবাত এইটো সুৰক্ষিত কৰি ৰাখিব পাৰিব লাগিবই তেতিয়াহে হয়তো জুবিন নতুন প্ৰজন্মৰ কাৰণে যিখিনি এতিয়া জন্ম হোৱা নাই পৃথিৱীলৈ অহাই নাই তেওঁলোকেও এদিন জুবিনক জানিব লাগিব তেওঁলোকেও বুজিব লাগিব জুবিন গাৰ্গ কি আছিল জুবিনে কি সৃষ্টি কৰিছিল সেই দিশটোত আমি এতিয়ালৈকে গুৰুত্ব দিয়া নাই আপুনি কি বুলি ভাবে যে এই একমাহ পাৰ হওক নে এইটো আমি আচলতে অলপ দেৰিহে কৰিছোঁ আমাৰ এটা কথাটো খুবেই গুৰুত্বপূৰ্ণ যিটো সৃষ্টিৰাজি যিটো ভঁৰাল এই ভঁৰালটো আমাৰ বাবে সম্পদ আজি প্ৰজন্মৰ বাবে আৰু ভৱিষ্যতৰ বাবে আজি আপোনালোকে চিন্তা কৰি চাওক মই যেতিয়া জুবিন দাক লগ পাইছিলোঁ তেখেতে যেতিয়া একবাৰ মই কথাই ক'লে যে মোৰ মানে 25,000 মই মানে সেইটো বিশ্বাসত ল'ব পৰা নাই যে এজন ব্যক্তি ইমান কেনেকৈ সৃষ্টি কিন্তু তেখেতে হাঁহি যে ক'লে কিন্তু মই ভাবিলোঁ এনেকুৱা এটা ব্যক্তি যদি আছে এইটো আমাৰ কাৰণেতো এটা ধৰি লওক এটা আৱিষ্কাৰৰ নতুন এটা হেৰি হ'ব এতিয়া চাওক ইমান গীতৰ যিজন ব্যক্তিয়ে সৃষ্টি কৰিছে সেই গীতক যদি আমি সংৰক্ষণ দিব লাগে তাৰ প্ৰথম কথা তাৰ আইনৰ সেই মাজত তাক সেই গীতখিনি আমি ৰাখিব লাগিব তেখেতে ৰচনা কৰা গীতেই হওক তেখেতে গোৱা গীতখিনি হওক আৰু আটাইতকৈ বেছি এতিয়া যিটো দেখিছোঁ জুবিন বুলি ক'লে এতিয়া মায়াবিনী গীতটো সকলোতে প্ৰচাৰ হৈ আছে কিন্তু এতিয়া মায়াবিনী গীতৰ ক্ষেত্ৰত যিটো কপিৰাইটৰ যিটো আপোনালোকৰ যিটো এটা অধিকাৰ যিটো তাতে সাব্যস্ত কৰিব লাগে সেই অধিকাৰটো এতিয়া সাব্যস্ত হোৱা নাই গতিকে যোনে যেনেকৈ পায় সেনেকৈ সেই গীতক পৰিৱেশন কৰিছে ইয়াৰ পৰা মই ভাবোঁ যথেষ্ট ইয়াতে ক্ষতি হৈছে আৰু ইয়াৰে যিটো কপিৰাইটৰ ক্ষেত্ৰত অন্য কিছুমান ধৰি লওক তেখেতৰ যিখিনি সৃষ্টিৰাজি আছে ধৰি লওক চিনেমাই হওক বা চিনেমাৰ গীতবিলাকেই হওক ইয়াতে দুটা তিনিটা বিষয়টো মই ভাবোঁ খুবেই গুৰুত্বপূৰ্ণ চৰকাৰে তাতে তেখেতসকলে অলপমান মনোনিৱেশ কৰিব লাগে এক নম্বৰ কথা যি জুবিন দাৰ যিখিনি গীত আছে তাক কেনেকৈ কপিৰাইট এক্টত আনিব পাৰে তেখেতসকলে এইটো ব্যৱস্থা কৰক ইয়াৰ বাহিৰে যিটো জুবিন দাৰ আজিৰ দিনত যিখিনি সম্পদ আছে সৃষ্টিৰাজি যিটো তেখেতে লিখিছে হাতে লেখা হওক বা অন্য যিখিনি তাকো তেওঁ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে ইয়াৰ বাহিৰে আটাইতকৈ প্ৰয়োজন হ'ল যি আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতে হওক বা অন্য কোনো ঠাইতে হওক এটা মিউজিয়ামটো আমি কৰিব লাগে কাৰণ জুবিন দাক মই এতিয়া যেতিয়া লগ পাইছোঁ তেখেতে কিন্তু মোক কথাই ক'লে যে উজান বজাৰ যিটো মই ঘৰটো বনাই আছোঁ সময় তাতে কিন্তু মই এটা মিউজিয়াম বনাম সেই মিউজিয়ামত ধৰি লওক মই বিভিন্ন বস্তু থাকিব তেখেতে নিজৰ টুপি কথাটো স্পেচিফিক তেখেতে কৈছিলে যে টুপিটো কিন্তু তাতে বিভিন্ন ধৰণৰ তাতে থাকিব যিয়ক মই ভাবোঁ তেখেতৰ এটা সপোন আছিলে যিটো তেখেতৰ গোটেইখিনি সৃষ্টি আহিছে এটা সুন্দৰকৈ এটা মিউজিয়াম আকাৰতে ৰূপ ল'ব লাগে অতি শীঘ্ৰে চৰকাৰে এটা কমিটি গঠন কৰক কালচাৰ ডিপাৰ্টমেণ্ট আমাৰ ইয়াতে আছে কালচাৰ ডিপাৰ্টমেণ্ট কমিটি গঠন কৰি আমাৰ নাগৰিক সমাজৰ পৰা হওক বা অন্য ব্যক্তি মানে চৰকাৰৰ পৰা পক্ষৰ পৰা হওক কমিটি এটা গঠন কৰি ইয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে হয় মই ধন্যবাদ জনাইছোঁ মোৰ সময় শেষ হৈছে যিহেতু মই পলাশ চাংমাই শেষত চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ এটা যদি বাক্য ক'বলৈ কওঁ কি ক'ব চৰকাৰে আচলতে গোটেই কামখিনি সততাৰে আগবঢ়াই লৈ যাওক চৰকাৰে কেতিয়াও ভাবি ল'ব নালাগে বিষয়বিলাক যে জুবিন গাৰ্গৰ এই বিষয়বিলাক আমি জনসাধাৰণৰ পৰা অকণমান আঁতৰাই ৰাখোঁ তেতিয়াহ'লে চৰকাৰৰ হিতে বিপৰীত হ'ব আটাইতকৈ ডাঙৰ কথাটো আপোনালোকে দেখিছে যে নাইকিয়া কৰি থৈ গ'ল চৰকাৰ বা আমাৰ ৰাজনৈতিক দলবিলাকে ইমান দিনে যি জাত পাতৰ ৰাজনীতি কৰি আছিল সেই জাত পাতৰ ৰাজনীতি জুবিন গাৰ্গে একেদিনে নাইকিয়া কৰি থৈ গ'ল এতিয়া তেওঁলোকে আটাইতকৈ বেছি শংকিত হৈ আছে যে মূল যিখন তেওঁলোকৰ অস্ত্ৰ আছিল মূল যিপাত তেওঁলোকৰ অস্ত্ৰ সেই অস্ত্ৰপাতে নাইকিয়া হৈ গ'ল জাত পাত ধৰ্ম সম্প্ৰদায় জুবিন গাৰ্গে একেবাৰে নাইকিয়া কৰি থৈ গ'ল গতিকে নিশ্চিতভাৱে প্ৰত্যেকটো ৰাজনৈতিক দলে প্ৰধানকৈ চৰকাৰে তেওঁলোকে কেৱল মাত্ৰ জাত পাতৰ ৰাজনীতি কৰিয়ে চৰকাৰত বহি থাকিম বুলি ভাবিব নালাগে বিভিন্ন ধৰণৰ কাৰণে কাম কৰিও চৰকাৰ এখন স্থায়ীভাৱে থাকিব পাৰে গতিকে এই কথাখিনি জুবিনৰ যিখিনি আদৰ্শ সেই আদৰ্শখিনি হৃদয়গত কৰি আগবাঢ়িলে মই ভাবোঁ তেওঁলোকেও এদিন প্ৰিয় পাত্ৰ হ'ব হয় মই ধন্যবাদ জনাইছোঁ পলাশ চাংমাই উৎপল শেষত
মই দুটা কথাই ক'বলৈ বিচাৰিম প্ৰথম কথা চৰকাৰৰ প্ৰতি এটাই আমাৰ আহ্বান যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিয়ক ন্যায় দিবৰ কাৰণে পানী নসৰকা নিৰপেক্ষ তদন্ত হওক আৰু চাৰ্জশ্বিটখন এই ধৰণে আপোনালোকে প্ৰস্তুত কৰক যাতে আইনৰ সুৰুঙাৰে দোষী সাৰি যাব নোৱাৰে দোষীয়ে কঠোৰ আইনী দৃষ্টান্তমূলক শাস্তি পাব লাগিব দ্বিতীয় এটা আহ্বান সেইটো মোকে লৈ আপোনালোকে লৈ সকলোৰে প্ৰতি আমি লক্ষ্য স্থিৰ কৰি আগবাঢ়িব লাগিব আমাৰ লক্ষ্য হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় যিবোৰ কথা বতৰাৰ অৱতাৰণে আমাক সেই মূল যুদ্ধখনৰ পৰা মূল সংগ্ৰামখনৰ পৰা আঁতৰাই দিব পাৰে দৃষ্টি বেলেগলৈ লৈ যাব পাৰে সেই কথাবোৰ আমি পৰিহাৰ কৰি চলাটো ভাল কাৰণ আমি কথা পাতিব লাগে এতিয়াও আমি গম নাপাওঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ শেষ সময়ৰ ভিডিঅ'সমূহ খণ্ড খণ্ডকৈ ৱেব ছিৰিজৰ নিচিনাকৈ সংবাদ মাধ্যমত কোনে এৰি আছিলে কিন্তু আমি পাতি আছোঁ লগুণ সিঙৰ কথা এতিয়ালৈকে আমি গম নাপাওঁ যে জুবিন গাৰ্গৰ সকলো স্থাৱৰ অস্থাৱৰ বৌদ্ধিক সম্পত্তিৰ মালিক গৰিমা শইকীয়া গাৰ্গ বা কলাগুৰু ফাউণ্ডেশ্যন হ'বনে নহয় আমি পাতি আছোঁ চাদৰৰ আচলত জুবিন গাৰ্গৰ ফটো থাকিব লাগে নালাগে আমি গম নাপাওঁ ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্ট আৰু অসমৰ পোষ্টমৰ্টেম ৰিপৰ্টৰ মাজত সামঞ্জস্য আছেনে নাই অথচ আমি পাতি আছোঁ কোন নেতাই মাছ মাংসৰে সৈতে ভাত খাইছে আমি পাতিব লাগে যে জুডিচিয়েল ইনকুৱাৰীটো কেতিয়া আৰম্ভ হ'ব কেতিয়া শেষ হ'ব আমি পাতিবলৈ আৰম্ভ কৰি আছোঁ শ্যাম কানু মহন্তই কাক কেতিয়া ৰাতি ভিডিঅ' কল কৰিছিল কি ধৰণে ভিডিঅ' কল কৰিছিল যিসমূহ কথাৰ অৱতাৰণাই মূল ন্যায়ৰ সংগ্ৰামখনৰ পৰা আমাক বিপথে লৈ যাব পাৰে বা আমাৰ দৃষ্টি আঁতৰলৈ নিব পাৰে সেই কথাসমূহ পৰিহাৰ কৰি প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ বাবে সংগ্ৰামখন তীব্ৰতৰ কৰিবলৈ সকলোলৈকে আহ্বান জনাইছোঁ একদম মই ধন্যবাদ জনাইছোঁ আটাইকেইগৰাকীকে বলৰাম বৰ্মন সঞ্জীৱ চমৰীয়া পলাশ চাংমাই আৰু উৎপল শৰ্মা চাৰিওগৰাকীয়ে যিখিনি কথা কৈছে সংশ্লিষ্ট পক্ষই এই কথাখিনি গুৰুত্ব দিয়ক আৰু শেষত আমাৰ দুগৰাকী ব্যক্তিৰ প্ৰতি দুটা আহ্বান এগৰাকী হৈছে মুন্না প্ৰসাদ গুপ্তা আৰু আনগৰাকী হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি নিজৰ স্থিতিৰ কথা সদৰি কৰি বৰপেটাৰ আতচবাজিৰ ক্ষেত্ৰত যিটো কথা কৈছে আমিও তেখেতৰ চিন্তাটোক সন্মান কৰিছোঁ বৰপেটাৰ সেই নিৰ্মাতা শিল্পীসকলক আমি সন্মান কৰিছোঁ আৰু সন্মান কৰি মুখ্যমন্ত্ৰীক কওঁ যে আপুনি যদি এই যে বলৰাম বৰ্মনে কৈছে 1 মাহৰ অৰুণোদয় মহিলাসকলক কাটি দিয়াই পইচাটো যদি তেওঁলোকক দি দিয়ে মহিলাসকলে বেয়া নাপায় মই সেইটো কথা নকওঁ কিন্তু মই এইটো কথা আপোনাক ক'ব পাৰোঁ যে আপুনি যদি পূজাত দিব পাৰে পূজা কমিটিসমূহক এই ৰাস আহি আছে ৰাস কমিটিক যদি আপুনি দিব পাৰে বহাগ বিহুত যদি বিহু কমিটিক দিব পাৰে তেনেহ'লে এই মুষ্টিমেয় কেইগৰাকীমান আতচবাজি নিৰ্মাতাক আপোনাৰ চৰকাৰখনে কি এইবাৰ অনুদান এটা দিব নোৱাৰে এবছৰৰ কাৰণে এবাৰ দিয়ক অনুদান এটা দি দেখুৱাওক আপুনি মানুহৰ আবেগক সন্মান কৰি আতচবাজি ফুটোৱাৰ পৰা এবাৰ বিৰত থাকক আৰু তেওঁলোকেও সকাহ পাব এটা অনুদান দিয়াৰ ব্যৱস্থা কৰক আৰু মুন্না প্ৰসাদ গুপ্তা এই যে খেনুক দেখি ৰান্ধু বাহু খেনুক দেখি দুৱাৰ মাৰু নীতি লৈছে এইটো ঠিক হোৱা নাই তেওঁলোক কোনো ছিংগাপুৰৰ নাগৰিক নহয় বিদেশী ৰাষ্ট্ৰৰ মানুহ নহয় তেওঁলোকক কিমান কটকটীয়া নিৰাপত্তাৰ বেষ্টনীত অনাৰ কি প্ৰয়োজন আছিল কিয় কোনে তেওঁলোকক গাহৰি মাংস খুৱাইছিল কোনে ঔটেঙা দিয়া তৰকাৰী খোপা খাই খালী পেটতে জুবিনক খাবলৈ দিছিল এই কথাবোৰ সাংবাদিকে আজি সুধিব পাৰিলেহেঁতেন সেই সুযোগটো আপোনালোকে নিদিলে ইমান দিনে কিয় অহা নাছিল তেওঁলোকৰ ভয় ক'ত এই কথাটো অন্ততঃ সাংবাদিকে আজি সুধিলেহেঁতেন এইখিনি সুধাৰ পৰা আপোনালোকে বঞ্চিত কৰিছে আজি অসমৰ সংবাদ মাধ্যমক বঞ্চিত কৰিছে কিয় শেখৰক যদি খোজকাঢ়ি যাবলৈ দিব পাৰে অমৃত প্ৰভাক যদি খোজকাঢ়ি যাবলৈ দিব পাৰে সন্দীপন গাৰ্গ যদি খোজকাঢ়ি যাব পাৰে আৰু বাকী খোপা যদি খোজকাঢ়ি যাব পাৰে এইকেইজনক একেবাৰে গাড়ীত উঠাই নিয়াৰ যুক্তি ক'ত আছিল কি কাৰণে ইমান VIP ট্ৰিটমেণ্ট তেওঁলোক অসমৰে সন্তান ছিংগাপুৰত তেওঁলোক থাকিব পাৰে তেওঁলোক কোনো বিদেশী ৰাষ্ট্ৰৰ স্বনামধন্য ব্যক্তি নহয় তেওঁলোক আজিৰ দিনত অসমীয়া জাতিৰ শত্ৰু হৈ আছে সেই মানুহকেইজনৰ কথাকেইটা অসমৰ মানুহে আজি জানিব বিচাৰিছিল কিয় তেওঁলোক ইমান দিন অহা নাছিল কিয় মুখ খোলা নাছিল এটা ফেচবুকত বিবৃতি নাই ক'তো এটা মুখ খোলা নাই সেই মানুহকেইজনক আজি এই আতিথ্য দিয়াৰ কোনো যুক্তি নাছিল আপুনি এবাৰ ভাবি চাব SITৰ মুৰব্বী হিচাপে খেনুক দেখি ৰান্ধু বাহু খেনুক দেখি দুৱাৰ মাৰু নীতি কিয় লৈছে কাৰ কাৰণে লৈছে কিয় ল'ব লগা হ'ল আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ